সো যোৱাকালি আমি চেলো ফাউণ্ডেশ্যন পঢ়িছিলোঁ, ঠিক আছে না? তো চেলো ফাউণ্ডেশ্যন কি আছিল যে যদি আমাৰ ডেপ্থ অফ দ্য ফাউণ্ডেশ্যন আৰু উইথ অফ দ্য ফাউণ্ডেশ্যনটো ওৱানতছে তলত হয় তেতিয়া আমাৰ সেইটো চেলো ফাউণ্ডেশ্যন বুলি কয়, ঠিক আছে? চেলো ফাউণ্ডেশ্যনত আমি পঢ়িছিলোঁ যে আইচলেটেড ফাউণ্ডেশ্যনো থাকে আৰু ডেপ্থো থাকে, ঠিক আছেনে? তাৰপিছত কি হয়, এইবোৰ চেলো ফাউণ্ডেশ্যন যিটো আছিল সেইটো কোনবিলাক টাইপৰ ষ্ট্ৰাকচাৰৰ কাৰণে জেনেৰেলি ভাল হয়, যেনেকৈ আমাৰ যিবিলাক হাউচ বিল্ডিং আছে যিটো ঘৰত বনাওঁ, ঠিক আছেনে? যিবোৰ আমাৰ G+1 G+2 বিল্ডিং আছে বা G+3 তেনেকুৱা বিল্ডিঙৰ কাৰণে এইটো চেলো ফাউণ্ডেশ্যনবোৰ কাম দি দিয়ে। আৰু যদি চইল যিটো থাকে সেই চইলটো যদি ভাল থাকে ধৰি লোৱা, তেতিয়া ডেন্স চেণ্ড থাকে বা ডেন্স চইল থাকে, তেতিয়া এইটো চেলো ফাউণ্ডেশ্যন দি আমাৰ কাম হৈ যায়। কিন্তু যদি আমাৰ যিটো চইল আছে চইলটো যদি বহুত বেয়া থাকে, যেনেকৈ ক্লেই চইল হৈ গ'ল, ঠিক আছেনে, বা উইক টাইপৰ চইল থাকে, তেতিয়া যদি চইলটো কি থাকে, উইক থাকে, হয়নে, উইক থাকে, এক্সাম্পল ক্লেই চইল, ঠিক আছে, ক্লেইৰো যদি ছফ্ট ক্লেটো থাকে, ঠিক আছেনে? তাৰপিছত যদি আমাৰ লোডটো বহুত বেছি হয়, লোডটো বেছি আহিব যেতিয়া ছুপাৰ হেভি বিল্ডিং আমি বনাওঁ, ঠিক আছে, ছুপাৰ হেভি বিল্ডিং যদি আমি বনাওঁ, বহুত ডাঙৰ বিল্ডিং বা ৰেচিডেঞ্চিয়েল বিল্ডিং যদি বনাওঁ, যেনেকৈ আমাৰ ইনষ্টিটিউটবিলাকৰ হোষ্টেলবোৰ থাকে, সেনেকুৱা বহুত ল'ৰা ছোৱালী একেলগে থাকিব, ঠিক আছেনে? বা তেনেকুৱা যদি বহুত ডাঙৰ ওপৰৰ আমি কি কয় হাই ৰাইজ বিল্ডিং যদি বনাওঁ, তেতিয়া কি হ'ব যে আমাৰ লোডটো বহুত বেছি হ'ব, ঠিক আছেনে? আৰু লোডটো যদি বেছি হয় তেতিয়া চেলো ফাউণ্ডেশ্যনে সেইটো লোড ল'ব নোৱাৰে, কিয় চেলো ফাউণ্ডেশ্যনৰ কি হ'ব, ৰেষ্ট্ৰিকশ্যন এটা থাকিব। চেলো ডেপ্থত আছে মানে কি, তাতে যিটো তোমাৰ ষ্টিফনেছ থাকিব, ষ্ট্ৰাকচাৰটো ষ্টিফনেছটো কম হ'ব, চ' এটা এমাউণ্টতছে বেছি লোড ল'ব নোৱাৰিব, ঠিক আছেনে? চ' আমি কি কৰোঁ, সেইটো ক্ষেত্ৰত আমি কি কৰোঁ যে আমি যদি লোড বহুত বেছি হয় বা চইলটো যদি আমাৰ উইক হয় বা ছফ্ট হয়, তেতিয়া আমি কোনটো টাইপৰ ফাউণ্ডেশ্যনত যাওঁ, ডিপ ফাউণ্ডেশ্যনত যায়, ঠিক আছেনে? ডিপ ফাউণ্ডেশ্যনৰ এটা টাইপৰ ফাউণ্ডেশ্যন হ'ল পাইল ফাউণ্ডেশ্যন, আৰু এটা আছে ৱেল ফাউণ্ডেশ্যন, যিটো আমি কিহত ইউজ কৰোঁ, আমাৰ ব্ৰিজেছবিলাকত ইউজ কৰোঁ, যদি ৱাটাৰৰ ওপৰত ব্ৰিজ বনাব লাগে, ঠিক আছেনে? তেনেকুৱা টাইপৰ ষ্ট্ৰাকচাৰবিলাকত আমি ৱেল ফাউণ্ডেশ্যন বুলিও কৰোঁ। এজ অফ নাও আমি কি ফাউণ্ডেশ্যন ডিছকাছ কৰিম, পাইল ফাউণ্ডেশ্যন। চ' পাইল ফাউণ্ডেশ্যনটো কি হয়, এটা টাইপৰ ডিপ ফাউণ্ডেশ্যন হয়, ঠিক আছেনে? কিয় তাতে ডেপ্থ অফ দ্য পাইল বা ডেপ্থ অফ দ্য ফাউণ্ডেশ্যনটো বহুত ডাঙৰ হ'ব কম্পেয়াৰ্ড টু দ্য উইথ অফ দ্য ফাউণ্ডেশ্যন, ঠিক আছেনে? বুজিলোঁ? তাৰপিছত মনত ৰাখিবা যে পাইল ফাউণ্ডেশ্যনত কি টাইপৰ ফেইলৰ হ'ব, যে পাঞ্চিং চিয়াৰ ফেইলৰ হ'ব, ঠিক আছে? যোৱাকালি আমি ডিছকাছ কৰিছিলোঁ পাঞ্চিং চিয়াৰ ফেইলৰ কি হয়। তাৰপিছত পাইল ফাউণ্ডেশ্যনৰ নেচেচিটি কি হয় অলপ ডিছকাছ কৰিলোঁ, যে লোডটো যদি হেভি হয়, ঠিক আছেনে, চইলটো যদি এক্সপানচিভ হয়, মানে ব্লেক কটন চইল, মানে ক্লেই চইল হয়, উইক চইল হয় যদি, ঠিক আছেনে? তাৰপিছত যদি ট্ৰেন্সফাৰ লোড অন হাৰ্ড ষ্টেটাৰ, কিহৰ কাৰণে কেতিয়া পাইল ফাউণ্ডেশ্যন ইউজ কৰে, ধৰি লোৱা তোমাৰ এইটো আমাৰ গ্ৰাউণ্ড লেভেল, ঠিক আছে? গ্ৰাউণ্ড লেভেলৰ যদি মই ধৰি লোৱা 2 মিটাৰ বা 5 মিটাৰ ডিষ্টেঞ্চত যদি মই হাৰ্ড ষ্টেটাৰ ৰক পাই আছোঁ, ঠিক আছে নে? ইয়াতে যদি মই ৰক পাই আছোঁ, তেনে মই ইয়াতে মই কিবা কি কয় চেলো ফাউণ্ডেশ্যন বনোৱাৰ কিবা মিনিং আছে নেকি? তাতছে মই ডাইৰেক্ট পাইল দি কিনে এই ৰকটোত ডাইৰেক্ট কানেক্ট কৰি দিম, কিয় ৰকৰ যিটো ষ্ট্ৰেন্থ থাকিব সেইটো আমাৰ জেনেৰেল চইলতছে বহুত বেছি থাকিব। চ' আমি কি যদি হাৰ্ড ষ্টেটাম পাই যাওঁ, তলত ডেফ্টত থাকিলেও আমি পাইলেদি হাৰ্ড ষ্টেটাম পাব ট্ৰাই দিওঁ, যদি ডেফ্টত নাথাকেও, যদি কম ডেফ্টতো আমি যদি এটা হাৰ্ড ষ্টেটাম পাই যাওঁ, তেতিয়া আমি চেলৰ ঠাইত আমি পাইল ফাউণ্ডেশ্যন দিলে বেছি লাভ হ'ব, ঠিক আছে নে? তাৰপিছত আমি আৰু মানে ফাউণ্ডেশ্যনৰ বাহিৰে আমি আপলিফ্ট প্ৰেছাৰ, আপলিফ্ট লোড কিছুমান ঠাইত যদি তাতেও আমি পাইলছ ইউজ কৰোঁ, ঠিক আছেনে? আৰু ৰেডিঅ' ছেটেলমেণ্টটো ৰিডিউচ কৰিবলৈ পাইল ফাউণ্ডেশ্যন ইউজ কৰোঁ, ঠিক আছে? বুজিলোঁ? তাৰপিছত হ'ল ক্লাছিফিকেশ্যন অফ পাইলছ, ঠিক আছে? এইটোতো বেছড অন কি আছিল, নেচেচিটি, মানে পাইল ফাউণ্ডেশ্যন কিয় লগা হয়। আৰু পাইল ফাউণ্ডেশ্যনৰ আমি বেলেগ টাইপৰ পাইল ফাউণ্ডেশ্যন থাকে, ফাংচন কামৰ ওপৰত যদি চাব যাওঁ, ক্লাছিফিকেশ্যন অফ পাইলছ আছে, ঠিক আছে? পাইল ফাউণ্ডেশ্যন নাই, ইয়াৰে কিছুমান ফাউণ্ডেশ্যন হ'ব, কিছুমান ফাউণ্ডেশ্যন নহ'বও পাৰে, ঠিক আছে নে? অনলি পাইল মানে কি, এডাল লং কলম হয়, ঠিক আছে নে? কলম টাইপ হয়, যিটোক আমি পাইল বুলি কওঁ, ঠিক আছে? ইয়াক যদি আমি ফাউণ্ডেশ্যন হিচাপে ইউজ কৰোঁ, তেতিয়া এইটো কি হ'ব, পাইল ফাউণ্ডেশ্যন হ'ব। আৰু বাকী বেলেগ কাৰণতো আমি পাইল টাইপ বস্তু ইউজ কৰোঁ, ঠিক আছে নে? যেনেকৈ আমি এটা টাইপ হ'ল কম্পেকশ্যন পাইলটো কি হয়, ধৰি লোৱা আমাৰ আৰু চইল এটা আছে, ঠিক আছে? ধৰি লওঁ আমাৰ কি আছে, ধৰি লওঁ আমাৰ চেণ্ড আছে, ঠিক আছে? লুজ চেণ্ড আছে, হয়নে? ধৰি লওঁ লুজ চেণ্ড আছে। চ' লুজ চেণ্ডটোত আমি কিবা কনষ্ট্ৰাকশ্যন কৰিব লাগে, আমি কি কৰিম তেতিয়া, যে ইয়াতে আমি পাইল এটা যদি ভৰাই দিওঁ, তেতিয়া পাইল এটা ভৰাই দিলে কি হ'ব, এই পাইলেটো কিবা এটা স্পেচ খাই দিব, যদি কিবা এটা স্পেচ যদি খাই দিয়ে, তেনে এই পাইলৰ যিখিনি ঠাই আছে, তাতেতো আগতে চইল আছিল, চ' ইয়াতে যদি চইলখিনি ইয়াৰ পৰা ডিছপ্লেচ হৈ যাব ন, ডিছপ্লেচ হৈ ক'ত গুচি যাব, ছাইডত গুচি যাব, যদি ছাইডত গুচি যায় তেনে অভাৰঅল বস্তুটো কি হ'ব, অভাৰঅল চইলটো কি হৈ যাব, কম্পেক্ট হৈ যাব। বুজি পাইছানে? ধৰি লোৱা তোমালোকে বাছ এখনত উঠিছা, ঠিক আছে? বাছত 20টা মানুহ আছে, ঠিক আছে? তাতে যদি আৰু 10টা মানুহ ভৰাই দিয়া, তেতিয়া কি হ'ব, আগৰ যিখিনি মানুহ আছে সেইখিনি বেছি ক্ল'জ ওচৰা আহি যাব নে নাই, মানে কি হৈ যাব, কম্পেক্ট হৈ যাব। তো সেইটো বস্তু ইয়াতে হৈ আছে, চইলটো আগতে দূৰকৈ আছিল, ছফ্ট চইল আছিল, তাতে আমি এটা পাইল টাইপ ভৰাই দিছোঁ, সেই পাইলটো আমি ফাউণ্ডেশ্যন হিচাপে ইউজ কৰা নাই, আমি কি হিচাপে ইউজ কৰিছিলোঁ, আমি চইলটো ডেন্স কৰিবৰ কাৰণে ইউজ কৰিছোঁ, ঠিক আছে নে? বুজি পালোঁ নে? চ'
এটা হ'ল কম্পেকশ্যন পাইল। দেন টেনশ্যন পাইল কি হয়, ধৰি লোৱা কিবা এটা ষ্ট্ৰাকচাৰত ওপৰলৈ ফ'ৰ্চ আহি আছে, ঠিক আছে নে, ওপৰলৈ ফ'ৰ্চ আহি আছে। চ' এইটো ষ্ট্ৰাকচাৰত আমাৰ ওপৰলৈ ফ'ৰ্চ আহি আছে, ঠিক আছে নে। আমি কি কৰিম, ইয়াতে যদি এটা এনেকৈ পাইল দি দিওঁ, তেতিয়া কি হ'ব, এই পাইলটো আমাৰ কি হ'ব, পাইলটোৰ যিটো ছাৰ্ফেচ থাকিব তাতেতো ফ্ৰিকশ্যন লাগিব। ফ্ৰিকশ্যনটো ই যদি ওপৰলৈ ফ'ৰ্চেছ আহে, ফ্ৰিকশ্যনটো কোনফালে লাগিব, তলৰ ফালে লাগিব। চ' পাইলটো আমাৰ আপলিপ প্ৰেছাৰ, মানে ওপৰৰ ফালে যদি প্ৰেছাৰ লাগি থাকে, সেইটোকো আমাৰ কমোৱাত আমাৰ হেল্প কৰে, ঠিক আছে নে, বুজি পালোঁ। তাৰপিছত বেটাৰ পাইলটো কেনেকৈ হয়, ইয়াত দেখুওৱা আছে যে ধৰি লোৱা যদি আমাৰ কিবা এটা লোড আহি থাকে, হৰিজণ্টেল ডাইৰেকশ্যনত লোড আহি থাকে, তেতিয়া আমি যদি বেটাৰ পাইল ইউজ কৰোঁ, তেতিয়া কি হ'ব, এই হৰিজণ্টেল লোডটোৱে ল'ব পাৰে। জাষ্ট মনত ৰাখিবা যে বেটাৰ পাইলটো আমি হৰিজণ্টেল লোড বা লেটাৰেল লোড ধৰাৰ কাৰণে ইউজ কৰোঁ। আৰু বেটাৰ পাইলটো নিজে কেনেকুৱা হয়, অলপ ইনক্লাইন হয়, ঠিক আছে নে, অলপ ইনক্লাইন জেনেৰেলি কনষ্ট্ৰাক্ট কৰা হয়। আৰু ইয়াৰ কামটো কি, লেটাৰেল লোডছ ধৰাৰ কাৰণে, ঠিক আছে নে, লেটাৰেল লোডছ। তো কি কয়, আমাৰ বেটাৰ পাইলটো কেনেকুৱা টাইপ হয়, বেটাৰ পাইলটো আমাৰ ইনক্লাইন টাইপৰ হয়, আৰু বেটাৰ পাইলটো কি কৰে, হৰিজণ্টেল লোড লয়, ঠিক আছে নে, এই দুটা মনত ৰাখিলে হ'ল। তাৰপিছত এইটো ফাউণ্ডেশ্যন নহয়, এইবোৰ পাইলছ হয়, ঠিক আছে নে, ফাউণ্ডেশ্যন হয়। তাৰপিছত এংকৰ পাইলটো কি হয়, এংকৰ পাইলটো ইয়াতে দিয়া নাই, ধৰি লওঁ এংকৰ পাইলটো একো নহয়, তেনে আমাৰ চিট পাইল যিবোৰ থাকে, যেনে এনেকৈ চিট পাইল এটা আছে, ঠিক আছে নে, চিট পাইলটো যদি বেছি লম্বা হৈ যায়, তেতিয়া কি হ'ব, এনেকৈ ইয়াৰ চিট পাইলটোত কি আহে, আৰ্থৰ কাৰণে হৰিজণ্টেল লোড আহে, হয় নহয়, চিট পাইলত কি আহিব, এনেকৈ লোড আহিব। চিট পাইল আমি ক'ত, আণ্ডাৰ ৱাটাৰ কনষ্ট্ৰাকশ্যনত ধৰি লৈ ইউজ কৰিলোঁ, ঠিক আছে, ভিতৰৰ ৱাটাৰখিনি ওলাই দিলোঁ, বাহিৰৰ পৰা ৱাটাৰে কি থাকিব, প্ৰেছাৰ দি থাকিব। বা চইলতো ইউজ কৰোঁ, যদি এনেকৈ আৰ্থ প্ৰেছাৰ যদি আহি থাকে, এইফালে যদি একো এইফালে চইল নাই, এইফালে চইল আছে, চ' এই চইলখিনি ইয়াক কি কৰিব, বেণ্ড কৰিব ট্ৰাই দিব নে নাই, বেণ্ড কেতিয়া হ'ব, আমি এটা পঢ়িছোঁ, আমি জানিছিলোঁ যে এটা কি বুলি কয়, আমাৰ L/D ৰেচিঅ' এটা থাকে, হয়নে, আমাৰ যেনেকৈ কলামতো থাকে L/D ৰেচিঅ'টো, যদি বস্তুটো বেছি লম্বা হৈ যায়, হয়নে, আৰু তাৰ যদি থিকনেছ কম থাকে, সি ইজিলি বেণ্ড হৈ যায়, হয়নে। তো বা বহুত বেছি যদি লোড লাগি যায়, তেতিয়া কি হ'ব, এই চিট পাইলটো বেণ্ড হ'ব ট্ৰাই দিব। চ' বেণ্ড হ'ব ট্ৰাই দিলে আমি কি কৰোঁ, ইয়াতে এটা এংকৰ পাইল এটা লগাই দিওঁ, এইখিনিত এটা পাইল এটা লগাই দিওঁ। চ' ই যদি বেণ্ড হ'ব ট্ৰাই দিলে কি, এই বস্তুটো এইফালে যাব ওলালে কি হ'ব, ইয়াতে ফ্ৰিকশ্যন লাগি কেনে অলপমান কমি যাব বেণ্ডিংটো, ঠিক আছে নে, সেইটো আমাৰ এংকৰেজ পাইল বুলি কয়, ঠিক আছে নে। তাৰপিছত ফেণ্ডাৰ বা ডলফিন পাইল বুলি কয়, এইটো কিহৰ কাৰণে ইউজ কৰে, ধৰি লওঁ তোমাৰ ইয়াতে এইটো পৰ্ট হয়, ঠিক আছে নে, এইটো তোমাৰ চি পৰ্ট হয়, তো ইয়াতে কি আহিব, কণ্টিনিউৱাছলি চিপ আহিব। যদি চিপ আহে, চিপটোতো কিবা স্পীডত আহি কিনে সদায়তো ইয়াতে খুন্দা মাৰি থাকিব নে নাই, বাৰ খুন্দা মাৰি থাকিব। তো আমি কি কৰোঁ, কিছুমান মাজে এনেকৈ অলপমান ডিষ্টেঞ্চত পাইলছ দি থওঁ, যাতে খুন্দাটো সেই পাইলত মাৰে, ডাইৰেক্টলি আমাৰ ষ্ট্ৰাকচাৰবোৰত নামাৰে, ঠিক আছে নে, বুজি পালোঁ নে। তো ইনডাইৰেক্টলি আমাৰ এটা ছেফটি এটা প্ৰভাইড কৰে, ঠিক আছে। তো এইকেইটা আমি কি, বেছড অন ফাংচনছ আমি এই ডিৰাইভ কৰিলোঁ, যে কামৰ বেচিছত আমি কি ডিৰাইভ কৰিলোঁ, যে পাইলবোৰ কি থাকে, কম্পেকশ্যন পাইল থাকে, টেনশ্যন পাইল থাকে, বেটাৰ পাইল থাকে। ইয়াৰ ভিতৰত এক্সামৰ অৰিয়েণ্টেডৰ পৰা কোনটো ইম্পৰ্টেণ্ট হয়, বেটাৰ পাইলটো ইম্পৰ্টেণ্ট হয়। এক্সামত আহি যায় যে লেটাৰেল লোড ৰেজিষ্ট কৰা পাইলটো কি হয়, বেটাৰ পাইল হয়, ঠিক আছে নে। বা আমাৰ ফেণ্ডাৰ পাইলটো আহিব পাৰে, যে পৰ্টত কোনটো পাইল ইউজ কৰে, ফেণ্ডাৰ পাইল, ঠিক আছে নে, বুজি পালোঁ। এই দুটা বস্তু ইম্পৰ্টেণ্ট হয় এক্সামৰ পইণ্ট অফ ভিউৰ পৰা। আৰু ফাংচনৰ পিছত লোড ট্ৰেন্সফাৰটো কি হয়, ধৰি লোৱা তোমাৰ এইটো এটা পাইল হয়, ঠিক আছে, ঠিক আছে। এই পাইলটো যে ধৰি লোৱা এইটো এটা পাইল হয়, এইটো পাইলটো তুমি ক'ত সোমাই দিছা, চইলত ভৰাই দিছা, ঠিক আছে, এইটো ক'ত ভৰাই দিছা, চইলত ভৰাই দিছা। চ' চইলত ভৰাই দিলে কি হ'ব, যে এই পাইলটো যে টপৰ পৰা চালে এনেকৈ কিবা চাৰ্কেল হয়, ঠিক আছে। এই পাইলটোৰ যিটো ছাৰ্ফেচ থাকিব, এই ছাৰ্ফেচবিলাকত কি লাগিব, আমি ইয়াক ফ'ৰ্চফুলি তললৈ দিছোঁ। যদি আমাৰ চইলটোতো আগতে ইনিচিয়েলি কিবা এটা ডেন্স ষ্টেটতে আছিল, তাৰে মাজত আমি ফ'ৰ্চফুলি এটা পাইল ভৰাই আছোঁ, হয়নে, ঠিক আছে নে। যদি ফ'ৰ্চফুলি আমি পাইল এটা ভৰাই আছোঁ, তেনে কি হ'ব, তাতে এটা ফ্ৰিকশ্যন জেনেৰেট হ'ব, আৰু ফ্ৰিকশ্যন জেনেৰেট হ'লে কি হ'ব, সেই ফ্ৰিকশ্যনটো ডিপেণ্ড কৰিব আমাৰ চইলটো কেনেকুৱা হয়, ঠিক আছে নে। চ' ফ্ৰিকশ্যন যদি জেনেৰেট হয়, সেই ফ্ৰিকশ্যনটোৱে পাইলটো কি কৰি ষ্টেবল কৰি ৰাখিব, মানে বুজি পাইছেনে নাই, চ' আমাৰ ইয়াতে যদি লোড এটা আহি থাকে চ' যদি লোডটো আহি থাকে, সেই লোডটো কেনেকৈ ৰেজিষ্ট কৰিব, এই ছাৰ্ফেচত কিছুমান ফ্ৰিকশ্যন লাগিব, ফ্ৰিকশ্যনবিলাক ওপৰৰ ফালে দিব। চ' ইয়াতে ধৰি লওঁ F1, এইটো কি হয়, ফ্ৰিকশ্যন, ঠিক আছে নে। চ' এই লোডটো ৰেজিষ্ট কোনে কৰিব, এই F1 ফ'ৰ্চটোৱে ফ্ৰিকশ্যন ফ'ৰ্চটো কৰিব। আৰু এটা ফ'ৰ্চ হ'ব পাৰে, যে ধৰি লওঁ এটা তলত যদি এটা হাৰ্ড ষ্ট্ৰেটাম থাকে, ইয়াতে যদি তলত এটা কি থাকে, হাৰ্ড ষ্ট্ৰেটাম ৰক থাকে, চ' ৰকটো এটা ৰিয়েকশ্যন দিবনে নাই। চ' এইটোক মই কি লিখিব পাৰিম, F2। এই তলৰ পৰা ৰকৰ পৰা অহা যিটো ৰিয়েকশ্যন থাকে, সেইটোক আমি বিয়াৰিং কি বুলি কওঁ, আমি এণ্ড বিয়াৰিং বুলি কওঁ, মানে এণ্ডৰ ফালে যিটো বিয়াৰিং কেপাচিটি হয় বা বিয়াৰিং আহি আছে, ঠিক আছে নে। আৰু এই F1টোক আমি কি বুলি কওঁ, আমি ফ্ৰিকশ্যন, আমি এইটোক কি বুলি কওঁ, স্কিন ফ্ৰিকশ্যন ৰেজিষ্টেঞ্চ, ঠিক আছে নে, স্কিন ফ্ৰিকশ্যন ৰেজিষ্টেঞ্চ। মানে আমি কি গম পালোঁ, চোৱা এই চেপ্টাৰটোৰ নাম পাইল ফাউণ্ডেশ্যন। এইটো মিনিং নহয় যে আমি পাইলটোৰ কথা পঢ়ি থকা নাই, আমি কি পঢ়ি আছোঁ, যে পাইলটো যোনটো চইলত গৈ আছে, সেই চইলটোৰ কথাই পঢ়ি আছোঁ, ঠিক আছে নে। এইটো বস্তু কনফিউজন হয় বহুতৰ, যে আমি পাইলটোৰ ডিজাইন পঢ়ি আছোঁ, এই পাইলটোৰ ডিজাইন পঢ়ি থকা নাই,
কিউকি আমি আগতে ডিছকাছ কৰিছোঁ যে এইটো আমাৰ ছইল মেকানিক্সৰ ক্লাছ হয়, এইটো আমাৰ RCCৰ ক্লাছ নহয়, ঠিক আছে না। চ' আমাৰ পাইল যে পঢ়িছোঁ, পাইলটো আমি ডাইৰেক্টলি পাইলটোক পঢ়ি থকা নাই, আমি পাইলটোৰ ওচৰে পাজৰে যিখিনি ছইল আছে সেই ছইলটো কিমান হেভি পাইল এটা ল'ব পাৰিব সেইটো আমি পঢ়ি আছোঁ, ঠিক আছে না। চ' আমি দুটা পাইলটোক ইনাৰেণ্ট পাইলটোৰ ভিতৰত আমি যাই একো চোৱা নাই, ঠিক আছে, জাষ্ট পাইলৰ ডাইমেনশ্যনটো ইউজ কৰি আছোঁ আৰু তাৰে ছইলবোৰ চাৰে চাইডত কি ছইল আছে সেইবোৰ ইউজ কৰি আছোঁ। চ' মই কি কৈছোঁ, যদি মোৰ বাহিৰৰ পৰা কিউ লোড এটা আহে, যদি কিউ লোড এটা আহে, ছইলটোৱে সেই কিউ লোডটোক, পাইলটোক বাদে দিয়া, পাইলটোক বাদ দিয়ে, ছইলটোৱে সেই কিউ লোডটোক কেনেকৈ ৰেজিষ্ট কৰিব, আইদাৰ সেই পাইলটোৰ ছাৰ্ফেচত আমাৰ ফ্ৰিকশ্যন দিব, নহ'লে পাইলটোৰ যিটো তলৰ এণ্ড আছে এণ্ডটোত এটা বিয়াৰিং প্ৰেছাৰ দিব। বিয়াৰিং মানে কি, ৰক থাকিলে সেই বিয়াৰিং প্ৰেছাৰটো ভাল হ'ব, আৰু যদি বেলেগ উইক ছইল থাকে তেতিয়া সেই ডেফটোতো কিবা এটা বিয়াৰিং কেপাচিটি পাম ন, সেই বিয়াৰিং কেপাচিটিটো ইনটু আমি যদি এৰিয়া কৰি দিওঁ এটা ছইলৰ এটা ৰিয়েকশ্যন আমি এটা পাই যাম, ঠিক আছে, বুজি পালোঁ। চ' আমি কি গম পালোঁ যে বেছড অন লোড ট্ৰান্সফাৰ ফ্ৰিকশ্যন পাইল হ'ব পাৰে, যদি অনলি পাইলটোৱে ফ্ৰিকশ্যনেদিয়ে লোডটো ধৰি আছে তেনেহ'লে ফ্ৰিকশ্যন পাইল পাম, জেনেৰেলি ক্লেজত ইউজ হয়, ঠিক আছে। দেন এণ্ড বিয়াৰিং পাইল মানে এণ্ড অনলি লোডটো কিহৰ পৰা আহিছে, এণ্ড বিয়াৰিং কেতিয়া হ'ব, যদি হাৰ্ড ষ্ট্ৰেটাম এটা তলত থাকে, ঠিক আছে নে। আৰু ফ্ৰিকশ্যন কাম এণ্ড বিয়াৰিং, ফ্ৰিকশ্যন কাম মানে এণ্ড বিয়াৰিং মানে দুটাই হৈ আছে, যেনেকৈ আমি এইটো এক্সাম্পলত দিছোঁ যে আমাৰ ফ্ৰিকশ্যনো আহি আছে ছাইডত আৰু তলত এণ্ড বিয়াৰিঙো আহি আছে, তো এনেকুৱা টাইপৰ পাইল থাকিব পাৰে, ঠিক আছে নে, বুজি পাইছেনে। পাইল বা ছইল থাকিব পাৰে বুলি কওঁ, পাইলটোতো আমি এভৰি কেছত পাইলটো ছেম টাইপৰে হ'ব, কিন্তু ডিপেণ্ডিং আপন দ্য ছইল, কিছুমান ছইলে অনলি ফ্ৰিকশ্যন দিব, কিছুমান ছইলৰ ক্ষেত্ৰত আমি অনলি এণ্ড বিয়াৰিং পাম, আৰু কিছুমানত আমি দুটাই পাম, ঠিক আছে নে। আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে, এনেকুৱাতো কেতিয়াও নহয় যে ফ্ৰিকশ্যন আহি আছে এণ্ড বিয়াৰিং জিৰ' আহি আছে, কিবা নহ'লে কিবা এটা ছইলটো তলত থাকিবই, কিন্তু এইটো ডিপেণ্ড কৰে যে কোনটো বেছি, যদি ফ্ৰিকশ্যনটো বহুত বেছি হয় এণ্ড বিয়াৰিঙতছে সেইটোক আমি কি বুলি ক'ম, ফ্ৰিকশ্যন পাইল বুলিও ক'ব পাৰিম। যদি এণ্ড বিয়াৰিংটো বহুত বেছি হয় ফ্ৰিকশ্যনতছে, আমি সেইটো কি বুলি ক'ম দিম, এণ্ড বিয়াৰিং পাইল বুলিও ক'ব দিম। যদি দুটাৰে যদি ৰিয়েকশ্যনটো নিয়াৰলি আছপাছ হয় তেতিয়া আমি সেইটো ফ্ৰিকশ্যন কাম এণ্ড বিয়াৰিং বুলিও ক'ব পাৰিম, ঠিক আছে নে। চ' ইয়াতে দিয়া আছে যে ফ্ৰিকশ্যন কাম এণ্ড বিয়াৰিঙত কি আহিব, স্ক্ৰীন ফ্ৰিকশ্যনো আহিব, বিয়াৰিঙো আহিব, ঠিক আছে নে। তাৰপিছত এণ্ড বিয়াৰিঙত কি আহিব, অনলি এণ্ড বিয়াৰিং আহিব, ইয়াতে স্ক্ৰীন ফ্ৰিকশ্যন নাহে, ঠিক আছে নে। তাৰপিছত ফ্ৰিকশ্যন পাইলত কি আহিব, অনলি স্ক্ৰীন ফ্ৰিকশ্যন আহিব, এণ্ড বিয়াৰিং নাহে, ঠিক আছে, বুজিলোঁ। আমি থাৰ্ড টাইপৰ পাইলটো কি হয়, বেছড অন কনষ্ট্ৰাক্ট, এইবোৰ নমেনক্লেচাৰ হয়, বুজিয়ে পাইছা, এটা ফাংচনত যে কেনেকুৱা টাইপৰ বস্তু ৰেজিষ্ট কৰিছে, হৰিজণ্টেল লোড ৰেজিষ্ট কৰিলে বেটাৰ পাইল, তাৰপিছত যদি টেনশ্যন লোড ৰেজিষ্ট কৰে টেনচাইল পাইল, ফেণ্ডাৰ পাইলটো আমি চিপৰ ফাংচন কি কামত ইউজ কৰি আছোঁ। ছেকেণ্ড টাইপটো আছিল কি, লোডটো কেনেকৈ লৈ আছে, যদি স্কিনৰ ফ্ৰিকশ্যনৰ ঠাইদি লৈ আছে স্কিন ফ্ৰিকশ্যন, যদি এণ্ডৰ বিয়াৰিং দি লৈ আছে এণ্ড বিয়াৰিং, আৰু যদি দুটাৰে কম্বিনেশ্যন দি লৈ আছে সেইটো এটা লোড ডিপেণ্ডিং অন লোড কেনেকৈ লৈ আছে, হয়নে। ছেকেণ্ড টাইপটো হ'ল যে বেছড অন কনষ্ট্ৰাকশ্যন, আমি কেনেকৈ বস্তুটো বনাইছোঁ। পাইলটো যদি মই আগতে ফেক্টৰীত প্ৰিকাষ্ট কৰি আনিছোঁ, মই আগতে ফেক্টৰীত বনাই আনিছোঁ আৰু ছাইটত আহি খালি সেই পাইলটো ভৰাইছোঁ, তেতিয়া সেইটোকে আমি কি বুলি ক'ম, প্ৰিকাষ্ট ড্ৰিভেন পাইলছ বুলি ক'ম, ঠিক আছে নে। প্ৰিকাষ্ট ড্ৰিভেন মানে কি, যে প্ৰথমতে ফেক্টৰীত আমি বনাই আনিছোঁ, তাৰপিছত ছইলটো আমি কি কৰিছোঁ, ফ'ৰ্চ দি কিনে বাই ফ'ৰ্চফুলি, ড্ৰিভেন মানে সদায় মনত ৰাখিব ফ'ৰ্চফুলি আমি ইনচাৰ্ট কৰিছোঁ, ঠিক আছে নে, ফ'ৰ্চফুলি ইনচাৰ্ট কৰিছোঁ, ঠিক আছে নে। চ' সেইটো কেনেকুৱা টাইপৰ থাকে, লুজ চেণ্ড, কোনটো টাইপত ইউজ কৰোঁ, লুজ চেণ্ডত ইউজ কৰোঁ, বা মিডিয়াম ডেন্স, বেছি হাৰ্ড চেণ্ড হ'লেতো তাক ড্ৰাইভ কৰোঁতে বহুত ফ'ৰ্চ লাগিব ন, সেইকাৰণে আমি লুজ চেণ্ড বা মিডিয়াম চেণ্ডতে আমি এইটো ইউজ কৰোঁ, ঠিক আছে। তাৰপিছত আমি ছেকেণ্ড টাইপটো কি, ড্ৰিভেন কাষ্ট ইনচিটু, কাষ্ট ইনচিটু মানে আমি যিটো ছাইট আছে, আমাৰ যিটো ছাইট আছে তাতে আমি বস্তুটো বনাইছোঁ, পাইলটো ফেক্টৰীত বনোৱা টাইপকৈ বনাম ধৰি লওক, কিন্তু ছাইটতে আমি বনাইছোঁ তাৰপিছত এইটো ড্ৰাইভ কৰিছোঁ, ঠিক আছে। এইটো লুজ চেণ্ডতে হ'ব, আৰু ডেন্স মিডিয়াম চেণ্ড দুটাই একে কথা, ফেক্টৰীত বনাই আনি ড্ৰাইভ কৰা আৰু বা ছাইটত যিটো ছাইট আছে ছাইটত বনাই ড্ৰাইভ কৰা একে কথা, যদি ফেক্টৰী বেছি দূৰত থাকে তেতিয়া আমি ছাইটতে বনাই লওঁ, হয় নে নহয়। থাৰ্ড হ'ল বৰ্ড আৰু কাষ্ট ইনচিটু পাইল, মানে ছাইটত মানে বৰ্ড আৰু কাষ্ট ইনচিটু মানে কি, যে আমি পাইলটো ক'ত মানে পাইলটো আমি ড্ৰাইভ কৰা নাই, কি কৰিছোঁ, যিখিনি ছইল আছে ছইলখিনি প্ৰথমতে কি কৰিছোঁ, এক্সকেভেট কৰি লৈছোঁ, তাৰপিছত আমি কি গাদ্দা টাইপ এটা বনাই লৈছোঁ, তাতে আমি পাইলটো লগাই দিছোঁ, ঠিক আছে। এইটোত মষ্ট প্ৰবলি স্কিন ফ্ৰিকশ্যনটো বহুত কম আহিব বা নেগলেজিবল আহিব, কিউকি আমি এক্সকেভেশ্যন কৰি ছইলটো আগতে ওলাই দিছোঁ, তো স্কিনত আমাৰ কি থাকিব, ছইল নাথাকিব, পিছত আমি লাগে আৰু সেইখিনি ছইল আমি ভৰাই কিনে কম্পেক্ট কৰি দিম, কিন্তু অভাৰঅল আমাৰ স্কিন ফ্ৰিকশ্যনটো কম থাকিব, ঠিক আছে, কিউকি আমি ছইলটো ডিষ্টাৰ্ব কৰি দিলোঁ, ঠিক আছে নে। তো তিনিটা টাইপৰ পাইল বেছড অন কনষ্ট্ৰাকশ্যন আমি বুজি পালোঁ, ঠিক আছে। তাৰপিছত পাইলটো যে আমি ড্ৰাইভ কৰাৰ কাৰণে কিবা কিবি ইকুইপমেণ্ট লাগিব, সেই ইকুইপমেণ্ট বুলি কি, তুমি জেনেৰেলি ড্ৰাইভ কৰিবৰ কাৰণে কিবা এটা হেমাৰ টাইপ বস্তু দি ওপৰত মাৰিব লাগিব ন, কিবা এটা হেমাৰ টাইপ বস্তু দি আমি ওপৰত মাৰিলে এইটো তলত গুচি যাব। চ' সেনেকুৱা টাইপৰ কেইটামান নাম আছে, চিম্পল ড্ৰপ হেমাৰ, চিম্পল মানে বাই গ্ৰেভিটিত আহিব, ছিংগল এক্টিং ষ্টিম হেমাৰটো কি হয়, আমি ষ্টিম ইউজ কৰোঁ, হয়নে, ধোৱা যিটো আছে ষ্টিম ইউজ কৰোঁ, ঠিক আছে। এটা ডাবল এক্টিং আছে, ঠিক আছে। ছিংগল এক্টিংটোত আমি হেমাৰটো ওপৰলৈ উঠোৱাতে ষ্টিম ইউজ কৰোঁ, আৰু ডাবল এক্টিংটো ওপৰলৈ উঠোৱাতে আৰু তলত নামোতে দুটাতে আমি ষ্টিম ইউজ কৰোঁ, ঠিক আছে। তাত ডিজেল যদি ইউজ কৰি কিনে আমি যদি হেমাৰ কৰোঁ তেনে এইটো ডিজেল হেমাৰ থাকিব, ঠিক আছে, বুজি পালোঁ। ভাইব্ৰেটৰী হেমাৰো আছে, এইবোৰ যিটো কম্পেকশ্যনৰ কাৰণে ইউজ হয় কেতিয়াবা, ঠিক আছে। তাৰপিছত এইখিনি আমি গম পাই গ'লোঁ, ঠিক আছে। তাৰপিছত
আমি কি পঢ়িম যে এতিয়া আমি বিয়াৰিং কেপাচিটিটো পঢ়িম এনেকুৱা টাইপৰ ডিপ ফাউণ্ডেশ্যনৰ বিয়াৰিং কেপাচিটিটো কি হয় আমি ইয়াতে চোৱা লোড কেৰিং কেপাচিটি অফ পাইল কৈছোঁ কিন্তু একচুৱেলি লোড কেৰিং কেপাচিটি অফ পাইল নহয় এইটো একচুৱেলি এইটো লোড কেৰিং কেপাচিটি অফ দ্য পাইল চইল হয় ঠিক আছে নে কিন্তু পাইলটোতো মই কৈছোঁ আমি কি দি বনাওঁ আমি RCCৰ IS কোড ইউজ কৰি বনাওঁ সেইটো আমি যিমান বেছি লোড ল'ব লাগে সিমান আমি ডাঙৰ পাইল এটা বনাই দিব পাৰিম একো ডাঙৰ কথা নহয় ঠিক আছে নে বা বহুত ৰিইনফৰ্চমেণ্ট কৰি দিম তাতে সি বহুত লোড ল'ব পৰা কৰি দিম কিন্তু ডিপেণ্ড আমি এইটো ছাবজেক্টত আমি কি পঢ়ি আছোঁ আমাৰ চইলটোৰ কথা পঢ়ি আছোঁ চ' আমি পাইলটো ডাইৰেক্টলি পঢ়ি থকা নাই পাইলটোৱে কিমান পাইলৰ যিটো চইল থাকিব পাইলটো সেইটো ডাইমেনশ্যনত বনালে ধৰি লোৱা পাইলটো মই কিবা এটা ডেপ্থত বনালে বা কিবা এটা লেন্থৰ বনালে তে সেই লেন্থটোত যিখিনি ছাইডৰ চইল থাকিব বা এৰাউণ্ডিং চইল থাকিব সেই চইলটো কিমান লোড ল'ব পাৰিব জাষ্ট এই পাইলটোৰ ওপৰত কি ডিপেণ্ড কৰিছে পাইলটোৰ যিটো আমাৰ ষ্ট্ৰাকচাৰ হয় মানে এৰিয়াটো আৰু যিটো লেন্থ হয় এই বস্তুটো অলপ ডিপেণ্ড কৰিব চইলটো কিউকি এই এৰিয়াটো আৰু লেন্থটোতে সি আইডাৰ ফ্ৰিকশ্যন বা বিয়াৰিং লগাব সেইকাৰণে আমি পাইলৰ জাষ্ট এৰিয়াটো আৰু লেন্থটোহে লাগিব কিন্তু অভাৰঅল পাইলৰ ভিতৰত কি আছে সেইটো আমাৰ এইটো ষ্ট্ৰাকচাৰ চেপ্টাৰত নালাগে কিউকি আমি অনলি চইলটোৰ কথাহে পঢ়ি আছোঁ ঠিক আছে নে বুজি পালোঁ নে ঠিক আছে তাৰপিছত পাইলৰ যিটো মানে লোড কেৰিং কেপাচিটি বা পাইলৰ চইলটো লোড কেৰিং কেপাচিটি ওলোৱাৰ কাৰণে চাৰিটা ফৰ্মুলা আছে ষ্টেটিক ফৰ্মুলা এটা আছে ডাইনেমিক আছে পাইল লোড টেষ্ট আছে এন ভেলু মেথড আছে ঠিক আছে এই এন ভেলু মেথডটো আমি নেক্সট চেপ্টাৰত পঢ়িম বাকী তিনিটা আজি আমি ডিছকাছ কৰিম ঠিক আছে ষ্টেটিক ফৰ্মুলা মানে কি ফৰ্মুলা এটা পাম ঠিক আছে ফৰ্মুলাটো কেনেকৈ আছে ষ্টেটিক ফৰ্মুলাই কি আছে ষ্টেটিক ফৰ্মুলাই কি দিয়া আছে চোৱা যে টোটেল লোড যিটো হ'ব সেইটো লোড দুটা টাইপৰ হ'ব ঠিক আছে আমি আগতে পঢ়িছোঁ আইডাৰ স্কিন ফ্ৰিকশ্যন লোড হ'ব স্কিন ফ্ৰিকশ্যনৰ থ্ৰুদি চইলটো লোড এটা ল'ব নহ'লে এন বিয়াৰিঙেদি ল'ব ঠিক আছে নে চ' দুটা টাইপৰ লোড হ'ব যিটো টোটেল লোড ওপৰৰ পৰা আহি আছে এই ওপৰৰ পৰা যিটো টোটেল লোড আহি আছে আইডাৰ সেইটো স্কিন ফ্ৰিকশ্যনৰ থ্ৰুদি ল'ব নহ'লে এণ্ডৰ বিয়াৰিঙৰ থ্ৰুদি ল'ব চ' এই দুটাক যদি আমি এড কৰোঁ এইটোৰ সমান হ'ব লাগিব তেতিয়াহে ষ্ট্ৰাকচাৰটো কি হ'ব ইকুইলিব্ৰিয়ামত থাকিব সেইটো বস্তু লিখা আছে ঠিক আছে নে এইটো ষ্টেটিক ফৰ্মুলা এতিয়া আমি কিমান লোড আহি থাকিব সেইটোতো আমি গমেই পাম আমাক কেনেকুৱা টাইপৰ ষ্ট্ৰাকচাৰ লাগে আমি সেই ষ্ট্ৰাকচাৰ হিচাপে আমাৰ এটা ফুটিং বা পাইলত কিমান লোড আহি থাকিব সেইটো আমি ওলাই ল'ব পাৰিম ঠিক আছে নে চ' আমাক এতিয়া লাগে যে এইটো আৰু এইটো কিমান ৰিয়েকশ্যন দিব ঠিক আছে নে এই দুটা মানে ষ্টেটিক ৰিয়েকশ্যন কিমান আহিব আৰু বিয়াৰিং ৰিয়েকশ্যন কিমান আহিব চ' এইটো এটা কি টাইপ হয় এইটো আমাৰ লোড এটা হয় লোড মানে কি ফ'ৰ্চ হয় চ' এই দুটা আমাৰ কি হয় ফ'ৰ্চ হয় কিন্তু আমি চইলত আগতে পঢ়িছোঁ যে আমি চইলৰ আমি বিয়াৰিং কেপাচিটিটো আমি ইন টাৰ্মছত প্ৰেছাৰ ওলাইছিলোঁ ফ'ৰ্চ ওলোৱা নাছিলোঁ হয়নে কিউকি আমি কিয় ইন টাৰ্মছত সেই ওলাইছিলোঁ কিউকি আমাৰ ফিল্ডত বেলেগ টাইপৰ ফাউণ্ডেশ্যন থাকিব ফাউণ্ডেশ্যনৰ এৰিয়া বদলি গৈ থাকিব তো যদি এৰিয়া বদলি গৈ থাকে তেনে ফ'ৰ্চ সেই বেলেগ দিব হয়নে চ' আমাৰ কাৰণে কনভেনিয়েণ্ট হয় যদি আমি ফ'ৰ্চৰ টাৰ্মছত নোলাই প্ৰেছাৰৰ টাৰ্মছত ওলাওঁ ঠিক আছে নে প্ৰেছাৰৰ টাৰ্মছত ওলালে যিমানে ফাউণ্ডেশ্যনটো এৰিয়াটো বাঢ়ি যায় থাকিব আমি সেই প্ৰেছাৰটোক সেইটো এৰিয়া দি মাল্টিপ্লাই কৰি দিলে আমি লোডটো পাই যাম কিমান লোড কেৰি কৰিব পাৰিব চ' এতিয়া কিন্তু আমাৰ কি আহিল যে আমাৰ এই দুটা যিটো চাব টাৰ্ম আছে QS আৰু QB এইটো ইন টাৰ্মছত লোড আছে চ' লোড আছে কিন্তু আমি জানো লোড যদি আছে চ' এইটোক আমি ব্ৰেক কৰিব পাৰিম নে নাই যে এৰিয়া অফ দ্য এতিয়া চোৱা QB2 কি হয় এই QB2 কি হয় এই পাইলটোৰ যিটো ধৰি লওক এইটো এটা পাইল ঠিক আছে পাইল এইটো ঠিক আছে চ' এতিয়া কিবা এটা এৰিয়া থাকিবনে তলত সেই এৰিয়াটোতেতো আমাৰ এই এৰিয়াটোতেতো QB লোডটো আহি আছে হয়নে নহয় QB যিটো বিয়াৰিং ফ'ৰ্চ এটা আহি আছে চইলৰ পৰা সেই এৰিয়াটোতে আহি আছে চ' হয়নে নহয় এই এৰিয়াটোতে আহি আছে যদি এই চইলখিনিৰ বিয়াৰিং কেপাচিটি যদি আমাৰ বিয়াৰিং কেপাচিটিক মই FB বুলি ধৰি লওঁ আৰু এইখিনি এৰিয়াটো যদি AB ধৰি লওঁ তো এই দুটাক মাল্টিপ্লাই কৰিলে মই QB পামনে এৰিয়া অফ দ্য বেছ এন বিয়াৰিং মানে এণ্ডৰ যিখিনি এৰিয়া আছে এ বিক তাতে যদি সেইখিনি চইলৰ আমি বিয়াৰিং কেপাচিটি মাল্টিপ্লাই কৰি দিওঁ দিলে সেইখিনি লোডলৈ আমাৰ সেইখিনি ফ'ৰ্চলৈ আমাৰ সেই চইলখিনি ধৰিব পাৰিব বা সেইখিনি ফ'ৰ্চলৈ আমাৰ চইলটো ৰিয়েকশ্যন দিব পাৰিব হয় নে নহয় চ' আমাৰ সেই ৰিয়েকশ্যনটো এন বিয়াৰিং ৰিয়েকশ্যনটোক মই কি বুলি ক'ব পাৰিম সেই চইলখিনি সেই যিটো পাইলটোৰ যিখিনি এৰিয়া তলত আছে ইনটু সেই চইলখিনিৰ যিখিনি বিয়াৰিং কেপাচিটি থাকিব মানে তো মেক্সিমাম প্ৰেছাৰ যিখিনি ধৰিব পাৰিব সেইটোতে যদি ইনটু কৰি দিওঁ তেতিয়া আমাৰ কি আহি যাব QB2 আহি যাব ঠিক আছে নে চ' সেইটোৱে আমি কৰিছোঁ যে QB2ক ব্ৰেক কৰিছোঁ AB ইনটু FB ঠিক আছে নে FB2 কি হয় বিয়াৰিং কেপাচিটি অফ দ্য চইল এট দ্য পাইল বেছ লেভেল ঠিক আছে নে এৰিয়া B2 হ'ল এৰিয়া অফ দ্য পাইল এট দ্য পাইল বেছ ঠিক আছে নে চিমিলাৰলি স্কিন ফ্ৰিকশ্যনটো এতিয়া ক'ত লাগি আছে চোৱা স্কিন ফ্ৰিকশ্যনটো তোমাৰ ক'ত লাগি আছে এই ওপৰৰ এই পাইলটোৰ স্কিন মানে এই পাইলটোৰ ছাৰ্ফেচত লাগি আছে চ' আমি জানো যে আমাৰ চিলিণ্ডাৰ এটাৰ ছাৰ্ফেচ আমি কেনেকৈ ওলাওঁ এই ইয়াৰে যিটো চাৰ্কামফাৰেঞ্চ আছে তাক আমি লেন্থেড ইনটু কৰি দিওঁ তেতিয়া আমি চিলিণ্ডাৰটোৰ কি হয় ছাৰ্ফেচ এৰিয়া পাওঁ মানে ইনডাইৰেক্টলি আমাৰ কি পাই ডি ইনটু এল ঠিক আছে নে পাই ডিটো আমাৰ কি দিয়ে চাৰ্কামফাৰেঞ্চ দিয়ে আৰু এলটো লেন্থ অফ দ্য পাইল দিয়ে চ' এইটো ইনটু কৰিলে আমি কি পাম যে ছাৰ্ফেচ অফ দ্য আমি কি পাম আমাৰ কিমান ছাৰ্ফেচ এৰিয়া আছে আৰু এই ছাৰ্ফেচ এৰিয়াটোক যদি মই স্কিন ফ্ৰিকশ্যন প্ৰেছাৰ দি মাল্টিপ্লাই কৰোঁ ঠিক আছে মানে আমাক এতিয়া QSটো কি হয় স্কিন ফ্ৰিকশ্যন ফ'ৰ্চ আৰু যদি আমি প্ৰেছাৰৰ টাৰ্মছত লওঁ সেইটোক আমি যদি FSটো লওঁ যে স্কিন ফ্ৰিকশ্যন প্ৰেছাৰ
চিয়াৰ ৰেজিষ্টেঞ্চ অফ চইল চাৰাউণ্ডেড বাই মানে ইনডাইৰেক্টলি এইটো কি বুজাই আছে যে স্কিন ফ্ৰিকশ্যন যিটো আহিছে সেইটো ইন টাৰ্মছ অফ ইউনিট এৰিয়া লৈছে ঠিক আছে নে যদি ইউনিট এৰিয়া লয় তেতিয়া আমি কি পাম যে তাক যদি এৰিয়া অফ দ্য ছাৰ্ফেচ দি মাল্টিপ্লাই কৰোঁ কিউকি সেই স্কিন ফ্ৰিকশ্যন ফ'ৰ্চটো ক'ত লাগি আছে সেই পাইলটোৰ এই ছাৰ্ফেচ এৰিয়াটোত লাগি আছে ছাইডৰ ছাৰ্ফেচ এৰিয়াটোত লাগি আছে সেই ছাৰ্ফেচ এৰিয়াটোত লগি স্কিন ফ্ৰিকশ্যন ফ'ৰ্চ তো যদি ইন টাৰ্মছ অফ প্ৰেছাৰ লওঁ সেই যদি ইনটু কৰি দিওঁ আমি কি পাই যাম যে সেই QS2 পাই যাম ঠিক আছে নে QS2 পাই যাম চ' আমি ষ্টেটিক ফৰ্মুলা দি ওলাব পাৰিলোঁ যে টোটেল লোড কিমান ল'ব পাৰিব বিয়াৰিং লোড প্লাছ স্কিন ফ্ৰিকশ্যন লোড দুটাই এড কৰিম বিয়াৰিং লোডটোক আমি ইন টাৰ্মছ অফ প্ৰেছাৰ ল'লে এৰিয়া অফ দ্য বেছ ইনটু বিয়াৰিং কেপাচিটি এট দ্য বেছ লেভেল পাম আৰু স্কিন ফ্ৰিকশ্যনটোৰ কাৰণে কি কৰিম স্কিন ফ্ৰিকশ্যনটো কি কৰিম এৰিয়া অফ দ্য স্কিন মানে কি আমাৰ যিটো কলাম আছে কলাম বা চিলিণ্ডাৰ আছে চিলিণ্ডাৰে পাইলটো চিলিণ্ডাৰ টাইপে হয় সেই চিলিণ্ডাৰটো ছাৰ্ফেচ এৰিয়া ইনটু পাৰ ইউনিট এৰিয়া বা প্ৰেছাৰৰ টাৰ্মছত যদি স্কিন ফ্ৰিকশ্যন ফ'ৰ্চটো ওলাই ল'ব পাৰোঁ সেইটো মাল্টিপ্লাই কৰি দিলে পাই যাম ঠিক আছে নে এতিয়া আমি ABটো জানো পাইলটো আমি কিবা এটা চাইজৰ ধৰিম ASটো জানো কিউকি পাইলটোৰ আমি শ্বেপটো আমি আগতে ভাবি ল'ম ঠিক আছে ত' FB আৰু FSটো ওলাব লাগে চ' FBটো কিমান হয় জেনেৰেলি চোৱা যদি ক্লে হয় FBটো মানে কি যদি ক্লে হয় তাতে আমাৰ কি থাকিব ক্লেত আমাৰ ফাই নাথাকে আমি যে কৈছিলোঁ যে চইলত দুটা বস্তু হয় C আৰু ফাই থাকে Cটো কি হয় পাৰ্টিকলছবিলাকৰ মাজত যিটো এডেশ্যন হয় মানে আঠা হৈ যায় ক্লেবোৰ সেইটো আমি কি বোলে কহেশ্যন বুলি কওঁ আৰু ফাইটো কি হয় আমাৰ কি হয় তাৰপিছত কি হ'ল যে আমাৰ চইলত দুটা টাইপৰ ষ্ট্ৰেণ্ড থাকে এটা হ'ল C যিটো মানে ক্লে পাৰ্টিকলছৰ মাজত যিটো মানে এটাৰ মাজত এট্ৰেকশ্যন থাকিব এইটো আমি কহেশ্যন বুলি কওঁ আৰু ফাইটো কি হয় ফাইটো আমাৰ চেণ্ড পাৰ্টিকলছত মেইনলি দেখা পোৱা যায় ঠিক আছে চেণ্ডত কি হ'ব যিটো ফ্ৰিকশ্যন হ'ব বস্তুবোৰ চেণ্ড পাৰ্টিকলছবোৰ কিয় ডাঙৰ হ'লে কি হ'ব ফ্ৰিকশ্যন হ'ব মানে ক্লে চইলত ফাইও থাকে চিও থাকে কিন্তু ফাই চইল মানে চেণ্ডত C নাথাকে অনলি ফাই থাকে ঠিক আছে নে আৰু যদি বহুত মানে চেণ্ডটো যদি সেই টাইপৰ হয় চিৰ ভেলুটো মানে যদি চেণ্ডটোত যদি অলপো যদি মানে কি কয় ক্লেটোত যদি অলপো চেণ্ড পাৰ্টিকলছ নাই তেতিয়া ফাইটো কেতিয়াবা 0 হৈ যায় সেইটো পিয়'ৰ ক্লে বুলি কয় ঠিক আছে নে চ' আমাৰ মনত ৰাখিবা যে পিয়'ৰ যদি ক্লে হয় তে C থাকিব ফাই নাথাকিব ঠিক আছে নে আৰু যদি পিয়'ৰ চেণ্ড হয় তেতিয়া কি থাকিব C নাথাকিব আৰু আমাৰ ফাই থাকিব ঠিক আছে নে এতিয়া ফাৰ্ষ্ট কেছটো কি লৈ আছোঁ ক্লে থাকিলে কিয় ফাই নাথাকিব অনলি কি থাকিব আমাৰ কি থাকিব C থাকিব হয়নে C থাকিব এতিয়া আমি জানো যে আমাৰ যিটো পাইল থাকিব যদি ক্লেট ভৰাই দিলে ছাৰ্ফেচত কি থাকিব ছাৰ্ফেচত ফ্ৰিকশ্যন আহিব কিন্তু সেই ফ্ৰিকশ্যনটো এই ইণ্টাৰনেল ফ্ৰিকশ্যনৰ কাৰণে নাহে এই ফ্ৰিকশ্যনটো কিহৰ কাৰণে আহিব যে এই যদি ক্লে পাৰ্টিকলছবিলাকে নিজৰ মাজত যদি আঠা খায় তেনে যদি নিজৰ মাজত কহেশ্যন আছে তেনে সেই আঠাটো আমাৰ পাইলতো লাগিব সেইটোক আমি কি বুলি ক'ম এডেশ্যন বুলি ক'ম যদি বেলেগ বস্তুৰ মাজত আঠা হয় তেতিয়া আমি হেৰি ক'ম এডেশ্যন বুলি ক'ম চ' এই যে ওপৰত ফ্ৰিকশ্যনটো লাগিব সেই কিহৰ কাৰণে লাগিব এডেশ্যনৰ কাৰণে লাগিব ঠিক আছে চ' সেইটোক আমি কেনেকৈ ল'ম যে সেই এডেশ্যনটো আমি কেনেকৈ ল'ম সেই এডেশ্যনটো আমি ল'ম যে সেই যিটো কহেশ্যন আছে তাক আমি আলফা দি মাল্টিপ্লাই কৰি দিলে আমি কি পাই যাম এডেচিভ ফ'ৰ্চ বা ছাৰ্ফেচ আমি স্কিন ফ্ৰিকশ্যন বুলি নামটো স্কিন ফ্ৰিকশ্যন হয় কিন্তু আহি কিহৰ কাৰণে আছে এডেশ্যনৰ কাৰণে আছে চ' যিটো কহেশ্যন থাকে তাক আলফা দি মাল্টিপ্লাই কৰি দিবা তেতিয়া তোমালোকে যিটো ফ'ৰ্চ পাবা সেইটোক আমি এডেচিভ ফ'ৰ্চ বুলি কওঁ বা স্কিন ফ্ৰিকশ্যন ইন প্লেচ অফ ক্লে বুলি ক'ম ঠিক আছে নে চ' আলফাৰ ভেলুটো আমাৰ 1 হয় ছফ্ট ক্লেৰ কাৰণে আৰু লেছ দেন 1 হয় ষ্টিফ ক্লেৰ কাৰণে ঠিক আছে নে ছফ্ট ক্লেৰ কাৰণে কিয় 1 হয় কিহৰ কাৰণে 1 হয় ছফ্ট ক্লেৰ কাৰণে বিকজ ছফ্ট ক্লে মানে কি যে বস্তুটো নিজৰ মাজতে আছে বহুত আঠাটো মানে কি হ'ব নিজৰ মাজত কম আছে চ' সেইকাৰণে কি হ'ব এডেচিভ ফ'ৰ্চটো তাৰ বেছি মানে কম্পেৰেটিভলি ইকুৱেল হ'ব ঠিক আছে ষ্টিফ ক্লেত কি হ'ব কম্পেৰেটিভলি কম হ'ব তেনে মনত ৰাখিবা ঠিক আছে নে চ' আমি কি গম পালোঁ যে যিটো ছাৰ্ফেচত যিটো ফ'ৰ্চ লাগে সেইটো আমি ওলাব শিকি গ'লোঁ সেই ছাৰ্ফেচৰ ফ'ৰ্চটো কি হ'ব আলফা টাইমছ অফ কোহেচিভ ফ'ৰ্চ অফ দ্য ক্লে পাৰ্টিকলছ আৰু আলফাটো কিয় ইউজ কৰিছোঁ এডেশ্যন ফেক্টৰ হয় বিকজ আমাৰ এতিয়া আঠাটো এটা বেলেগ অনলি ক্লেৰ মাজত হৈ থকা নাই ক্লে আৰু আমাৰ যিটো কনক্ৰিট আছে পাইলটোত সেইটোৰ মাজত হৈ আছে সেইকাৰণে আলফা দি মাল্টিপ্লাই কৰিছোঁ আলফাৰ ভেলুকেইটা দিয়া আছে চ' আমি এছ ভেলুটো পাই গ'লোঁ ঠিক আছে FS মানে কি স্কিন ফ্ৰিকশ্যনৰ থ্ৰুদি যিটো ফ'ৰ্চ আহিব সেইটো আমি পাই গ'লোঁ এতিয়া আমি যদি এন বিয়াৰিংটোৰ কাৰণে আমি কি কৰোঁ আমাৰ এন বিয়াৰিংটোৰ কাৰণে কি কৰোঁ আমি সেই ক্লে চইলটোৰ যিখিনি এণ্ডত থাকিব সেই চইলখিনিৰ আমি যদি বিয়াৰিং কেপাচিটি গম পাই যাওঁ সেই বিয়াৰিং কেপাচিটি ইনটু এৰিয়া কৰি দিলে আমাৰ কি আহি যাব আমাৰ টোটেল লোডটো হৈ যাব QB চ' আমাৰ FBটো ইনডাইৰেক্টলি কি হয় বিয়াৰিং কেপাচিটিও হয় ন চ' বিয়াৰিং কেপাচিটি আমি ক্লিয়াৰ কাৰণে পঢ়িছিলোঁ কি আছিল CNC আছিল মনত আছেনে আমাৰ তিনিটা আমাৰ যিটো টাৰ্গা যে দিছিল সেইটো চেলো ফাউণ্ডেশ্যনৰ কাৰণে দিছিল কিন্তু তাতে আমাৰ তিনিটা পাৰ্ট আছিল এটা আছিল CNC প্লাছ QNQ মানে বাকী দুটা পাৰ্টত কি আছিল বাকী দুটা পাৰ্টত N মানে যিটো আছিল কি আছিল NQ আৰু N গামা আছিল NQ আৰু N গামা কিহৰ ওপৰত ডিপেণ্ড কৰিছিল আমাৰ ফাইৰ ওপৰত ডিপেণ্ড কৰিছিল হয়নে নহয় যদি ফাই নাথাকে তেনে NQ আৰু N গামা নাথাকিব ঠিক আছে নে কিন্তু ফাই যদি 0 হয় আমাৰ NC থাকিব সেইকাৰণে আমাৰ কি বিয়াৰিং কেপাচিটি যদি পিয়'ৰ ক্লে হয় তেতিয়া বাকী দুটা পাৰ্ট আমাৰ কেঞ্চেল হৈ যাব অনলি ফাৰ্ষ্ট পাৰ্টটো থাকিব কিন্তু বিকজ দেট ফৰ্মুলা ৱাজ ফৰ চেলো ফাউণ্ডেশ্যন
বিকজ সেইটো আমাৰ চেল' ফাউণ্ডেশ্যনৰ কাৰণে হয়, তাতে আমাৰ চিৰ ভেলুটো কিবা 5.7 তেনেকুৱা আছিল, কিন্তু এন চিৰ ভেলুটো আমাৰ 5.7 তেনেকুৱা আছিল, কিন্তু ডিপ ফাউণ্ডেশ্যনৰ কাৰণে এন চিৰ ভেলুটো তোমালোকে 9 ইউজ কৰিবা, ঠিক আছে নে? এতিয়া মোষ্ট প্ৰবলি বুজি পালা যে আমাৰ দুটা টাইপৰ প্ৰেছাৰ লাগে, এটা আমাৰ স্কিন ফ্ৰিকশ্যন প্ৰেছাৰ লাগে, সেইটো আমি ইন টাৰ্মছ অফ কোহেচিভ প্ৰেছাৰ যিটো আছে, কোহেশ্যনৰ ইউনিটটো নিউটন পাৰ মিটাৰ স্কুৱেৰ প্ৰেছাৰৰ দৰে হয়, সেইটো আলফা দি মাল্টিপ্লাই কৰিলে তোমালোকে স্কিন ফ্ৰিকশ্যন প্ৰেছাৰটো পাবা, আৰু যিটো বিয়াৰিং কেপাচিটি প্ৰেছাৰটো সেইটোতো আগৰ টাইপে হয়, জাষ্ট এন চিৰ ভেলুটো আমি 9 ল'ম, 5.7 নল'ম। এতিয়া আমি গোটেইখিনি গম পালোঁ, এতিয়া আমি জাষ্ট পুট কৰি দিলে হ'ল, হয়নে নহয়? আমাৰ ফৰ্মুলাটোত আমি এফ বিৰ ঠাইত এইটো পুট কৰি দিয়া, আৰু এফ এছৰ ঠাইত এইটো পুট কৰি দিয়া, হয়নে নাই? এৰিয়া ইনটু এৰিয়া অফ বিয়াৰিং এৰিয়া ইনটু বিয়াৰিং প্ৰেছাৰ, হয়নে? আৰু স্কিন ফ্ৰিকশ্যন এৰিয়া ইনটু স্কিন ফ্ৰিকশ্যন প্ৰেছাৰ, হয়নে? আৰু গোটেইকেইটা আমি টাৰ্ম ওলাই ল'লোঁ, এইকেইটা যদি পুট কৰি দিওঁ আমাৰ আহি যাব কিউ ছেফ, কিউ আল্টিমেটটো আহিব, তাক আমি ফেক্টৰ অফ ছেফটি আমি জেনেৰেলি কি লওঁ 3 পৰা 4 ধৰোঁ, সেইটো যদি আমি ডিভাইড কৰি দিওঁ আমি কিউ ছেফ পাই যাম, ঠিক আছে? বুজি পালোঁ? এইটো আমি কিহৰ কাৰণে পালোঁ? ক্লেৰ কাৰণে। এতিয়া যদি চেণ্ড হয়, চেণ্ড হ'লেও আমাক এফ বি আৰু এফ এছ ওলাব লাগিব। চেণ্ডৰ কাৰণে এফ বিটো মনত ৰাখিব কি হ'ব, যে আগতে আমি যিটো ছেকেণ্ড টাৰ্ম পঢ়িছিলোঁ, এনে ফাৰ্ষ্ট টাৰ্মটো কিহৰ কাৰণে আছিল? ফাৰ্ষ্ট টাৰ্মটো অনলি ক্লেৰ কাৰণে আছিল। ছেকেণ্ড টাৰ্মটো আমাৰ কি আছিল মনত আছেনে? ছেকেণ্ড টাৰ্মটো আছিল আমাৰ গামা ডি এণ্ড কিউ আছিল, মানে গামা ডিটোক আমি এফেক্টিভ ষ্ট্ৰেছ টাইপকৈ ল'ব পাৰিম নে? কিউকি আমি মনত আছেনে গামা ডি লৈছিলোঁ, কিন্তু পিছৰ কাৰণে ৱাটাৰ টেবুলৰ কাৰণে কাৰেকশ্যন লগাইছিলোঁ, হয় নহয়? চ' ইনডাইৰেক্টলি আমি তাতে আমি কি ওলাইছিলোঁ, আমি এফেক্টিভ ষ্ট্ৰেছ ওলাই আছিলোঁ, হয়নে? চ' ইনডাইৰেক্টলি আমি ছেকেণ্ড টাৰ্মটো কি বুলি ক'ব পাৰিম? এফেক্টিভ ষ্ট্ৰেছ ইনটু এন কিউ বুলি ক'ব পাৰিম নে? এফেক্টিভ ষ্ট্ৰেছ ইনটু এন কিউ বুলি ক'ব পাৰিম নে? চ' সেইটো বস্তু ইয়াতে ইউজ কৰিছোঁ। যদি চেণ্ড থাকে, চেণ্ডৰ যদি বিয়াৰিং পাৰ্টটো ওলাব লাগে, তেনে বিয়াৰিঙত যিখিনি চইল থাকে তাৰে আমাৰ বিয়াৰিঙত যিটো চইল থাকে তাৰে বিয়াৰিং কেপাচিটি ইনটু এৰিয়া কৰিলে হ'ল। বিয়াৰিং কেপাচিটিটো আমি কেনেকৈ আহিম? বিয়াৰিং কেপাচিটিটো আমি পুৰণা সেই চেল' ফাউণ্ডেশ্যনৰ ফৰ্মুলাটো ইউজ কৰিম কি, যে এফেক্টিভ ষ্ট্ৰেছ ইনটু এন কিউ, ঠিক আছে নে? থাৰ্ড পাৰ্টটো ইউজ নকৰোঁ, কিউকি উইথ পাৰ্টটো কিউ ইউজ নকৰোঁ, কিন্তু কিউকি আমাৰ ইয়াতে ছেকেণ্ড পাৰ্টটো কি আছিল মনত আছেনে? ফাৰ্ষ্ট পাৰ্টটো আমাৰ ক্লেৰ কাৰণে আছিল, ছেকেণ্ড পাৰ্টটো আমাৰ সেই ফৰ্মুলাটোত আমাৰ ডেফ্টৰ কাৰণে আছিল, আৰু থাৰ্ড পাৰ্টটো উইথৰ কাৰণে আছিল। কিন্তু আমি জানো যে আমাৰ পাইল ফাউণ্ডেশ্যনৰ উইথটো, আমাৰ যিটো উইথ থাকিব সেইটো ডেফ্টৰ কম্পেৰিজনত বহুত কম হ'ব। চ' এই থাৰ্ড পৰ্চনটো যিটো কণ্ট্ৰিবিউশ্যন থাকিব সেইটো মিনিমেল থাকিব, আৰু ফাৰ্ষ্ট পৰ্চনটোতো নাথাকে, কিউকি আমি চেণ্ডৰ কথা ডিছকাছ কৰি আছোঁ। চ' অনলি ডেফ্টৰ পৰ্চনটো লৈ ল'বা, ঠিক আছে নে? কিন্তু ডেফ্টৰ পৰ্চনটো যদি লৈ থাকা, সেইটোক আমি কি বুলি লিখিব পাৰিম, যে এফেক্টিভ ষ্ট্ৰেছ ইনটু এন কিউ, ঠিক আছে নে? কিউকি আমি তাতে গামা ইনটু ডি যিটো লৈছিলোঁ সেইটো ইনডাইৰেক্টলি এফেক্টিভ ষ্ট্ৰেছে লৈ আছিলোঁ, হয়নে? চ' সেইকাৰণে আমি কি কৰিছোঁ, সেইটো বস্তু ইউজ কৰিছোঁ ইনটু এন কিউ, ঠিক আছে? বুজি পালা? চ' এফ বি কেনেকৈ ওলাব লাগে মষ্ট প্ৰবলি তোমালোকে বুজি পালা, ঠিক আছে? তাৰপিছত খালি এটা বস্তু মনত ৰাখিবা, যে এই গামা ডিটো আমি যিমানে পাইলটোৰ ডেপ বঢ়াই যাই থাকিম, ডপ বঢ়াই এই গামা ডিটো বাঢ়ি যাই থাকিব, কিন্তু মনত ৰাখিবা আমাৰ যদি পাইলটোৰ ডায়মিটাৰ ডি চি হয়, আমাৰ যদি পাইলটোৰ ডায়মিটাৰ কি হয়, ধৰি লোৱা পাইলটোৰ ডায়মিটাৰ যদি স্মল ডি হয়, তেতিয়া আমি ডি চি কিবা এটা ডি চি লেন্থ ওলাই লওঁ, সেই ডি চি লেন্থটো আমি 10 ডিৰ পৰা 20 ডিলে ধৰোঁ, ঠিক আছেনে? 10 ডি, তাৰপিছত পাইলটোৰ ধৰি লোৱা ডায়মিটাৰ 1 মিটাৰ হয়, ঠিক আছেনে? চ' আমি এটা ডি চি বুলি এটা ডেফ্ট ধৰোঁ, সেইটো আমি কিমান ধৰিম, ডি চি বুলি ডেফ্টটো কিমান ধৰিম, 10 মিটাৰৰ পৰা আমি 20 মিটাৰলৈ ধৰিম, ঠিক আছে? তাৰপিছত কি হ'ল, মই কি কৈছোঁ যে এই গামা ডি যে লওঁ আমি, এটা গামা ডিটোৰ এটা লিমিটেশ্যন নহয়, এটা ট্ৰিকো নহয়, মানে এটা ৰুল এটা আছে। ৰুলটো কি হয়, যে গামা ডিটো তোমালোকে বহুত বেছি ল'ব নোৱাৰা, ঠিক আছে? কিমান ল'ব পাৰিবা, যে যদি আমাৰ ডেফ্ট অফ দ্য ডায়মিটাৰ অফ দ্য পাইল যদি 1 মিটাৰ হয়, তেনে আমি ডি চি বুলি এটা ভেলু ওলাই ল'ম, ঠিক আছে নে? ডি চি ভেলুটো কিমান, 10 মিটাৰৰ পৰা 20 মিটাৰ। যদি পাইলটো এই 10 মিটাৰ বা 20 মিটাৰতকৈ সৰু হয়, তেনে তোমালোকে এই 10 মিটাৰ ল'ম নে 20 মিটাৰ ল'ম ডিপেণ্ড কৰিব চইলটোৰ ওপৰত, সেইটো আমি লিখি দিছোঁ, ঠিক আছে? ইমান আমি ডেফ্টত যাব নালাগে, জাষ্ট আমাৰ কি কৈছোঁ 10 মিটাৰ বা 20 মিটাৰ আমাৰ ডেফ্ট এটা থাকিব, ঠিক আছে? চ' আমি কি কৰিম, যদি আমাৰ পাইলটো যদি এই ৰিকুৱাৰমেণ্ট যদি 10 মিটাৰে ধৰিলোঁ, 10 মিটাৰতছে যদি সৰু হয়, যদি 9 মিটাৰ হয়, তেতিয়া তোমালোকে ঠিকে গামা দি লৈ থাকা, মানে যিমান আহে গামা ইনটু 9 যিমান আহে, হয়নে? বা 8 মিটাৰ লৈছা, তেতিয়া গামা ইনটু 8, ঠিক আছে নে? কিন্তু তোমালোকে যেতিয়া 10 মিটাৰ ক্ৰছ কৰিবা, ধৰি লোৱা 12 মিটাৰৰ পাইল এটা ল'লা, তেতিয়া কিন্তু তোমালোকে গামা ইনটু 12 নল'বা, কিমান ল'বা, গামা ইনটু 10 ল'বা, ঠিক আছে নে? সেইটো বস্তু ইয়াতে আমি ডাইগ্ৰামেটিকেলি বুজাই দিয়া আছে, যে গামা ইনটু ডি ভেলুটো বঢ়াই থাকা, কিন্তু ডি চি লেন্থত, আৰু ডি চিটো কিমান হ'ব, 10ৰ পৰা 20 ডায়মিটাৰ অফ দ্য পাইল। চ' সেইখিনি মানলৈ তোমালোকে গামা ডিটো ঠিকে বঢ়াই থাকা, তাৰপিছত যদি পাইলটো তাতছে বেছি লম্বা হয়, এই ভেলুটোৱে লৈ ল'বা, গামা ইনটু ডি ভেলুটোৱে ল'বা, সেইটো এক্সট্ৰা ডেফটো ল'ব নালাগে, ঠিক আছে নে? সেইটো বস্তু ইয়াতে লিখা আছে, ঠিক আছে? বুজি পালা? সেইটো বস্তু ইয়াতে লিখা আছে। চ' আমি বিয়াৰিংটো গম পালোঁ। বিয়াৰিংটো কি হয়, এফেক্টিভ ষ্ট্ৰেছ যিটো এফেক্টিভ ষ্ট্ৰেছ যিটো আমাৰ যিটো পাইলৰ তলত থাকিব ইনটু এন কিউ, মানে আমি ইনডাইৰেক্টলি
টাৰ্গাজি ফৰ্মুলাটো ইউজ কৰিছোঁ হয়নে জাষ্ট এটা লিমিটেশ্যন কি আছে লিমিটেশ্যন বা ৰুল এটা আছে যে গামা ডিটো 10 টাইমছ অফ ডায়মিটাৰ অফ দ্য পাইল সেইখিনিতছে যদি বেছি হয় 10 বা 15 টাইমছতছে বেছি হয় তেতিয়া সেই 10 বা 15 টাইমছত আমাৰ এই এফেক্টিভ ষ্ট্ৰেছটো ল'বা একদম বেছৰটো নল'বা ঠিক আছে নে আৰু তাতকৈ যদি ছুটি হয় তেতিয়া যিমান ল'লেও কেছ নাই ঠিক আছে নে চ' এফ বিটো আমি বিয়াৰিং ষ্ট্ৰেণ্ডটো পাই গ'লোঁ সেইটো চইলৰ আৰু এফ বিটো পাই গ'লোঁ ইয়াক এ বিৰ লগত মাল্টিপ্লাই কৰিলে কিউ বিটো পাই যাম বিয়াৰিং লোডটো পাই যাম আৰু তাৰপিছত আমি এতিয়া ফ্ৰিকশ্যনটো লাগে ফ্ৰিকশ্যনটো কিহৰ কাৰণে হ'ব অবভিয়াছলি এতিয়া ফ্ৰিকশ্যনটো কিহৰ কাৰণে হ'ব আমাৰ কিহৰ কাৰণে হ'ব চোৱা যে আমাৰ ফ্ৰিকশ্যনটো আমাৰ ইয়াতে ফ্ৰিকশ্যনটো ৰিয়েল ফ্ৰিকশ্যনৰ কাৰণে হ'ব এতিয়া আমি আমাৰ ভাবা আমাৰ ফ্ৰিকশ্যনেল ফ'ৰ্চটো কেনেকৈ থাকে আমাৰ যদি বস্তু এটা নৰ্মেল ফ'ৰ্চ এটা লাগি থাকে নৰ্মেল ফ'ৰ্চটোক আমি কিবা এটা মিউ দি ইনটু কৰোঁ হয়নে মিউ দি ইনটু কৰোঁ মিউ ইনটু এন কৰোঁ তেতিয়া আমি কি পাম ফ্ৰিকশ্যনেল ফ'ৰ্চটো পাই যাওঁ এই মিউটোক আমি 10 কিবা এটা 10 বুলিও ক'ব পাৰোঁ আমাৰ ইয়াতে আমাৰ ইন কেছ অফ চইল মেকানিক্স এই মিউটো আমি কিমান ল'ম আমি মিউটো ল'ম 10 কিয় ডেল্টা এটা এই ডেল্টাৰ ভেলুটো কৈ দিব যে কেনেকুৱা টাইপৰ পাইল বা চইল থাকে এই মিউটোৰ ভেলু আমি 10 ডেল্টা ইনটু নৰ্মেল এতিয়া মোক নৰ্মেল ফ'ৰ্চটো লাগে নৰ্মেল ফ'ৰ্চটো মই কেনেকৈ ওলাম চোৱা এই পাইল এটা আছে হয়নে পাইলটো থাকে আমি পাইলটো জানো যে আমাৰ পাইলটোৰ চাইডত কি থাকিব চইলটো থাকিলে কি হ'ব এই চইলটো যিমানে তলত গৈ থাকিম এফেক্টিভ ষ্ট্ৰেছ বাঢ়ি যাই থাকিব হয়নে এফেক্টিভ ষ্ট্ৰেছ কি থাকিব বাঢ়ি যাই থাকিব চ' এইটো গামা ছাবমাৰ্জিনটো দি কিবা এটা ৱাটাৰ থকা বুলি ধৰোঁ গামা ছাবমাৰ্জিনটো দি আমাৰ এফেক্টিভ প্ৰেছাৰটো বাঢ়ি গৈ থাকিব আৰু আমি আৰ্ট প্ৰেছাৰ বুলি চেপ্টাৰ এটাত পাম চেপ্টাৰটোত কি পাম যে এইটো এফেক্টিভ ষ্ট্ৰেছ সেইটো আমাৰ কি ডাউনৱাৰ্ড লাগি আছে চ' যদি ডাউনৱাৰ্ড লাগি আছে চইলটোৰ এটা হৰিজণ্টেল ফ'ৰ্চ এটাও আহে ঠিক আছে এই হৰিজণ্টেল ফ'ৰ্চটো এই ডাউনৱাৰ্ড ফ'ৰ্চটোৰ এটা কম্পনেণ্ট হয় আৰু সেইটোক আমি কিবা এটা কে দি মাল্টিপ্লাই কৰি দিলে আমি এই ডাউনৱাৰ্ড ফ'ৰ্চটোৰ পৰা হৰিজণ্টেল ফ'ৰ্চটো পাই যাওঁ এতিয়া গামা যিটো ডি ওলাইছে এই এফেক্টিভ ষ্ট্ৰেছটো কি ডাউনৱাৰ্ড ফ'ৰ্চ হয় সেইটোক আমি যদি কে দি মাল্টিপ্লাই কৰি দিওঁ থ্ৰু আউট দ্য ছেকশ্যন তেতিয়া আমি কি পাম এটা এই হৰিজণ্টেল ফ'ৰ্চটো পাই যাম এই হৰিজণ্টেল ফ'ৰ্চেছখিনি পাই যাম ঠিক আছে নে এই হৰিজণ্টেল ফ'ৰ্চেছখিনি যদি পাই যাওঁ এই গোটেই ফ'ৰ্চেছখিনিৰ এটা আমি এভাৰেজ ভেলু এটা ল'ব পাৰিম নে সেই এভাৰেজ ভেলুটোকে আমি নৰ্মেল ফ'ৰ্চ বুলি এই পাইলটোত লাগি থকা বুলি ধৰি ল'ম ঠিক আছে নে সেইটো বস্তুৱে আমি ইয়াতে লিখিছোঁ যে কি এই গামা এভাৰেজটো কি হয় এফেক্টিভ ষ্ট্ৰেছ এভাৰেজ মানে কিবা মিডিল ডেফ্ট এটাত এফেক্টিভ ষ্ট্ৰেছ লৈ ল'বা ঠিক আছে নে কণ্টিনিউৱাছলি বাঢ়ি গৈ আছে হয়নে নহয় চ' আমাৰ কি হ'ব ইনিচিয়েল পইণ্টটো 0 আছে আৰু ফাইনেলি নৰ্মেল ফ'ৰ্চটো বহুত বেছি হ'ব হয়নে চ' সেইকাৰণে তোমালোকে মাজৰ কিবা এটা এভাৰেজ মাজৰ ডেফ্ট এটা লৈ ল'বা সেই মাজৰ ডেফ্টটোত তোমালোকে কি ল'বা এফেক্টিভ প্ৰেছাৰটো ওলাই ল'বা তাক তোমালোকে কে দি মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে হৰিজণ্টেল ফ'ৰ্চটো আহি যাব সেই হৰিজণ্টেল ফ'ৰ্চ এই দুটা ফ'ৰ্চ মিলি কিনে কি দি আছে আমাৰ নৰ্মেল ফ'ৰ্চটো দি আছে আৰু তাক আমি মিউটো এটা কেনে 10 ডেল্টা হয় এইটো ইনটু কৰি দিলে আমি কি পাই যাম আমি স্কিন ফ্ৰিকশ্যন ফ'ৰ্চ পাই যাম ঠিক আছে নে এতিয়া এইকেইটা আমি কে ভেলু কি ধৰিব লাগে সেইটো দি আছে 1 পৰা 3 ধৰিব লাগে ডিপেণ্ডিং অন দ্য চইল টাইপ এতিয়া আমাক ইমান ডেফ্টত নালাগে তাৰপিছত এংগল অফ ফ্ৰিকশ্যন বিটুইন পাইল এণ্ড চইল আমি 5 এই যিটো ডেল্টা আছে এইটো আমি 5 সমান ধৰিলেও হৈ যায় এই ডেল্টাটো আমি 5 সমান ধৰিলেও একৰ্ডিং টু ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড ঠিক আছে বুজি পালোঁ চ' এতিয়া আমি দুটাই ওলাব পাৰিলোঁ আমি কিউ বিও ওলালোঁ এইটো ক্লিয়াৰ কাৰণে আমি কিউ বি ওলালোঁ আৰু কিউ এছ ওলালোঁ ঠিক আছে স্কিন ফ্ৰিকশ্যন কিউ এছ ওলালোঁ ঠিক আছে তাৰপিছত আমি চেণ্ডৰ কাৰণেও কি ওলালোঁ কিউ বি ওলালোঁ আৰু কিউ ছাৰ্ফেচ হয়নে ফ্ৰিকশ্যনেল এইটো ওলালোঁ ত' এতিয়া আগৰ যিটো ফৰ্মুলা আছে তাতে পুট কৰি দিলে হৈ গ'ল হয়নে বুজি পালোঁ নে তাৰপিছত কি হয় কেতিয়াবা আমাৰ পাইলবোৰ আমি এটা ছিংগল পাইল নিদি আমি গ্ৰুপত দিওঁ ঠিক আছে 2-3টা পাইল একেলগে দিওঁ তাৰে ওপৰত এটা প্লেট লগাই দিওঁ একেলগে নাথাকে ত' ইনডাইৰেক্টলি এই 3টা পাইলে কি কৰি আছে এই 3টা পাইল মানে একেলগে আমি ওচৰকে লগাই এটা কমন প্লেট এটা দিওঁ সেইটোক আমি কি কওঁ গ্ৰুপ পাইলছ বুলি কওঁ ঠিক আছে নে সেইটোক আমি কি বুলি কওঁ গ্ৰুপ অফ পাইলছ বুলি কওঁ ঠিক আছে বুজিলা এই বেলেগ টাইপৰ হ'ব পাৰে এনেকৈ কিমানটা পাইলছ লোৱা কিন্তু ইয়াৰে মষ্ট এক্সামত অহাৰ পইণ্ট অফ ভিউৰ পৰা মনত ৰাখিবা এই পাইলকেইটাৰ মাজত যিটো স্পেচিং হ'ব চেণ্টাৰ টু চেণ্টাৰ স্পেচিং হ'ব এই স্পেচিংটো আমাৰ 3 ডিটছে বেছি হ'ব লাগিব ফৰ ফ্ৰিকশ্যন পাইল যদি এই গোটেইকেইটা পাইল যদি ফ্ৰিকশ্যন পাইল হয় তেতিয়া 3 ডিটছে বেছি হ'ব লাগিব মানে 3D মানে কি ধৰি লওক এই ডায়মিটাৰ অফ দ্য পাইলটো ধৰি লওক 1 মিটাৰ চ' আৰু এইটো যদি আমাৰ ফ্ৰিকশ্যন পাইল হয় গোটেইকেইটা ফ্ৰিকশ্যন পাইল হয় চ' এই চেণ্টাৰ টু চেণ্টাৰ ডিষ্টেঞ্চটো গ্ৰেটাৰ দেন কি হ'ব লাগিব 3 মিটাৰ হ'ব লাগিব ঠিক আছে নে আৰু যদি এইটো 1 মিটাৰ হয় আৰু এইটো যদি ফ্ৰিকশ্যনৰ ক্ষেত্ৰত আৰু যদি এন বিয়াৰিং হ'লে আমাৰ 2.5 টাইমছ অফ ডিতছে বেছি হ'ব লাগিব 2.5 টাইমছ অফ ডি কি হ'ব আমাৰ ডায়মিটাৰটো 1 ধৰিছা যদি এইটো কি হ'ব যে 2.5 মিটাৰ হ'ব ঠিক আছে নে বুজি পাইছা চেণ্টাৰ টু চেণ্টাৰটো কিমান 2.5 মিটাৰতছে দূৰত হ'ব লাগিব এইটো দিয়াৰ মেইন ৰিজনটো কি হয় যে এইটো আমাৰ এটা দিয়া আছে যে আমাৰ যেতিয়া আমি পাইল এটা লওঁ
সেই পাইলটোৱে মানে এটা পাৰ্টিকুলাৰ চইল এৰিয়াক ডিষ্টাৰ্ব কৰি দিয়ে মানে সেই চইল এৰিয়াটোৰ পৰা সি ষ্ট্ৰেংথটো গেইন কৰে। চ' এইখিনিক আমি প্ৰেছাৰ বাল্ব বুলি কওঁ। কি বুলি কওঁ? মানে এই চইলখিনিক সি প্ৰেছাৰ বা ফ'ৰ্চ লগাই আছে। তাৰপিছত চইলখিনি মানে ইমান ফিল নকৰিব যে পাইল এটা সোমাই আছে, এটা ডিষ্টেঞ্চৰ পিছততো তাৰ ইফেক্টটো জিৰ' হৈ যায় ন। চ' এই বাল্বটোৰ ভিতৰত আমি চইলখিনি ডিষ্টাৰ্ব হৈ যোৱা বুলি ধৰোঁ, বা এই বাল্বটোৰ ভিতৰত চইলখিনি ইয়াক এই পাইলটোক ষ্ট্ৰেংথ দি থকা বুলি ধৰোঁ, বা ৰেজিষ্ট কৰি থকা বুলি ধৰোঁ। চ' আমাৰ যদি পাইলবোৰ বেছি ওচৰ হৈ যায় তেনে বাল্বকেইটা কি হৈ যায়, এটাৰ ওপৰত এটা অভাৰলেপ হৈ যায়। যদি অভাৰলেপ হৈ যায় তেনে এই চইলখিনি ইয়াকো ৰেজিষ্ট কৰি আছে, চ' অভাৰঅল ষ্ট্ৰেংথটো কি হৈ যাব, ষ্ট্ৰেংথটো আমাৰ কমি যায়। ঠিক আছে নে? সেইকাৰণে আমি এটা পাৰ্টিকুলাৰ ডিষ্টেঞ্চতছে বেছি ৰাখোঁ যাতে আমাৰ চইলটোৱে ঠিককৈ আমাৰ লোডটো ল'ব পাৰে। ঠিক আছে নে? তাৰপিছত পাইল গ্ৰুপ এফিচিয়েঞ্চি ইমান ইম্পৰ্টেণ্ট নহয় এক্সাম্পলৰ। গ্ৰুপ এফিচিয়েঞ্চি মানে কি? গ্ৰুপটো টোটেল মিলি কিমান লোড লৈ আছে, আৰু গোটেইকেইটাক যদি ইণ্ডিভিজুৱেলি ডিজাইন কৰিলোঁ হয় তেনে মানে কি, ইণ্ডিভিজুৱেল ডিজাইনৰ কাৰণে তুমি ফৰ্মুলা আগত পঢ়িলোঁ, ষ্টেটিক ফৰ্মুলা। তাক নাম্বাৰ অফ পাইল যদি ধৰি লওক এটা গ্ৰুপত 3টা পাইল আছে, চ' 3টা পাইল যদি ইনটু মই ইণ্ডিভিজুৱেলিটি এটাৰ যদি কেপাচিটি দি মাল্টিপ্লাই কৰোঁ তেনে মই 3টাৰে টোটেল লোডটো পাই যাম। আৰু গ্ৰুপৰো এটা ওলাব পৰা ফৰ্মুলা আছে, তলত আমি ডিছকাছ কৰি আছোঁ যে গ্ৰুপৰ ফৰ্মুলা দি যদি মই কিবা এটা ভেলু ওলাওঁ তেন্তে গ্ৰুপ ইফিচিয়েঞ্চি মানে কি হ'ব, যে গ্ৰুপৰ ভেলুটো কিমান হ'ব ডিভাইডেড বাই আমাৰ কি 3টা ইণ্ডিভিজুৱেলি যদি কাম কৰিলে হয় কিমান হ'ব। চ' দুটাকে ডিফাইন কৰিলে আমি এটা গ্ৰুপ ইফিচিয়েঞ্চি পাওঁ। ঠিক আছে নে? জেনেৰেলি আমাৰ গ্ৰুপ ইফিচিয়েঞ্চিটো আমাৰ 100%তছে বেছি হয় যদি চইলটো লুজ হয়। লুজ হ'লে কি হ'ব, যে পাইলবোৰ যদি ওচৰা কৰি দিওঁ তাৰে মাজৰ চইলখিনি কি হৈ যাব, লুজ চইল যদি থাকে, ধৰি লওক 3টা পাইল তোমালোকে ধৰি লওক এইটো এটা পাইল, ঠিক আছে নে? মাজত যিখিনি চইল থাকিব যদি গ্ৰুপ হিচাপে আমি ডিজাইন কৰোঁ তেতিয়া এই মাজৰ চইলখিনি কি হ'ব, কম্পেক্ট হৈ যাব নাযায়, লুজ হৈ থাকিলে। কম্পেক্ট হৈ যোৱাৰ লগে লগে কি হ'ব আমাৰ, যে আমাৰ ইণ্ডিভিজুৱেলতছে আমাৰ গ্ৰুপত ডিজাইন কৰিলে বেছি বেটাৰ হ'ব। ঠিক আছে নে? কিন্তু আমাৰ যদি চইলটো ডেন্স হৈ যায়, আগৰ পৰা ডেন্স আছে, ঠিক আছে, তেতিয়া আমাৰ কি হৈ যাব, যে আমাৰ পাইলকেইটা ওচৰা সোমোৱাৰ কাৰণে মাজৰ চইল ষ্ট্ৰাকচাৰটো যিটো ডেন্স আছিল ডেন্সিটিটো উল্টাহে ইফেক্ট কৰিব, মানে কি হৈ যাব, যে আৰু উইক হৈ যাব। ঠিক আছে নে? সেইকাৰণে এইটো ক্ষেত্ৰত 100%তছে কম থাকে। তাৰপিছত পাইলৰ যিটো মানে গ্ৰুপ অফ পাইলৰ যিটো লোডটো কেনেকৈ ওলায়, লোডটো ওলোৱাৰ আগতে আমি 2টা টাইপৰ ফেইলৰ ধৰোঁ। তেনেকৈ ষ্টিলত আমি 2টা ফেইলৰ প্লেনবোৰ আগতে ভাবি লওঁ, 2টা টাইপৰ ফেইলৰ ধৰোঁ। যদিও গ্ৰুপত আছে, যদি পাইলকেইটা ইণ্ডিভিজুৱেলি এটা পাইল যদি ফেইল কৰে, এটাকে ফেইল কৰে, তেতিয়া সেইটোক ইণ্ডিভিজুৱেল পাইল ফেইলৰ বুলি ক'ম। আৰু গোটেইকেইটা পাইল যদি একেলগে ফেইল কৰে সেইটোক আমি ব্লক ফেইলৰ বুলি ক'ম। ঠিক আছে নে? ঠিক আছে। চ' ইণ্ডিভিজুৱেল পাইল ফেইলৰটোৰ কাৰণে কি আছে, যে কিবা এটা এফিচিয়েঞ্চি আমি ধৰি ল'ম ইনটু ইণ্ডিভিজুৱেল ষ্ট্ৰেন্থ, আগত যেতিয়া সেইটো কৰিছোঁ সেইটোৱে। ঠিক আছে নে? তো ইণ্ডিভিজুৱেল পাইল এটাৰ ষ্ট্ৰেন্থটো লৈ ল'ম আৰু এটা এফিচিয়েঞ্চি দি মাল্টিপ্লাই কৰি দিম, তেতিয়া আমি কি পাই যাম, যে এই গ্ৰুপ অফ পাইলৰ ষ্ট্ৰেন্থটো পাই যাম। কিন্তু আমাৰ যদি সেই ফেইলৰটো ব্লক ফেইলৰ টাইপ হ'লে কি কৰিম আমি, যে আগৰ দৰে ফৰ্মুলাবোৰ ছেইম থাকিব, জাষ্ট ডিফাৰেঞ্চ কি আহিব চাই লোৱা। ক্লিয়াৰ ক্ষেত্ৰত তোমালোকে এৰিয়াটো কিন্তু ধৰিবা, এই গোটেই এৰিয়াটো ধৰিবা, মানে এই পাইলটো আছে, পাইলকেইটা আছেনে, গ্ৰুপ ফেইলৰ হ'লে ফেইলৰ প্লেনটো কি হ'ব, এই পাইল গোটেইকেইটাৰ বাহিৰেদি হ'ব। ঠিক আছে নে? বাহিৰেদি হ'ব, ধৰি লোৱা কিবা এটা ক্লিয়াৰ কভাৰ ৰাখি কিনে অলপ বাহিৰে দিব, এই গোটেই এৰিয়াটোক আমি তোমালোকে এৰিয়া অফ দ্য পাইল বুলি ধৰিব লাগিব। ঠিক আছে নে? চ' যদি আমি যেতিয়া ছাৰ্ফেচ এৰিয়া স্কিন ফ্ৰিকশ্যনৰ কাৰণে ধৰিম, তেতিয়া পেৰিমিটাৰ এই পেৰিমিটাৰটো ল'ব লাগিব, পেৰিমিটাৰ ইনটু এই লেন্থ অফ দ্য পাইল। ঠিক আছে নে? বা বিয়াৰিঙৰ কাৰণে ল'লে এই এৰিয়াটো ল'ব লাগিব, সেইটো মনত ৰাখিবা। ঠিক আছে নে? বাকী চব ছেইম। ঠিক আছে নে? চ' এৰিয়া অফ দ্য কি, এই ব্লক ফেইলৰ কাৰণে এৰিয়া অফ দ্য ব্লক ল'বা। ঠিক আছে নে? আৰু ছাৰ্ফেচৰ কাৰণেও যিটো ছাৰ্ফেচ এৰিয়া ওলাবা, সেই ব্লকৰ যিটো পেৰিমিটাৰ থাকিব, বাহিৰৰ লেন্থ ইনটু ব্লকৰ যিটো বাহিৰৰ, এইটো সেইকাৰণে লিখা আছে পেৰিমিটাৰ অফ দ্য ব্লক ল'বা। ঠিক আছে? ব্লকৰ যিটো পেৰিমিটাৰ আছে সেইটো ব্লক ল'বা। ঠিক আছে? আৰু মনত ৰাখিবা আলফাটো আমাৰ 1 ধৰিবা। আলফাটো কিয় 1 ধৰিবা, কিয় আমি ফেইলাৰটো প্লেনটো ক'ত লৈছোঁ, এটা বাহিৰত লৈছোঁ। বাহিৰত লোৱাৰ লগে কি হ'ব, এইখিনি ঠাইত কি থাকিব, চইলে থাকিব, বাহিৰতো চইল থাকিব। চ' আলফা আমাৰ 1 হৈ যাব, কিয় আমাৰ এতিয়া ক্লে আৰু ক্লেৰ মাজতে ফেইলাৰটো হৈ আছে, হয়নে? সেইকাৰণে আমাৰ আলফাটো কিমান হৈ যাব, 1 হৈ যাব। ঠিক আছে? আলফা CU বাকী ছেইম, আগৰ দৰে ছেইম হয়। চেণ্ডৰ কাৰণে এৰিয়াটো সেইটো ল'বা, আৰু এৰিয়া অফ ছাৰ্ফেচটো ছেইম এনেকুৱা টাইপকৈ ল'লে আমাৰ ফৰ্মুলাটো আহি যাব। ঠিক আছে? চ' যদি আমাৰ গ্ৰুপ অফ পাইলছ থাকে, গ্ৰুপ অফ পাইলছত আমাৰ কি হয়, কেনেকৈ আমাৰ কেপাচিটিটো ওলাম, এই দুটা ওলাম। এটাত ফাৰ্ষ্টত এফিচিয়েঞ্চি, ইণ্ডিভিজুৱেল পাইলকেইটাৰ কেপাচিটি ওলাম, ইনটু এফিচিয়েঞ্চি এটা কিবা এটা ধৰি ল'ম, সেইটো মাল্টিপ্লাই কৰি ল'লে এই এফিচিয়েঞ্চিটো আমি বাই এক্সপেৰিয়েঞ্চ আমি গম পাম, সেইটো দি মাল্টিপ্লাই কৰি দিলে আমাৰ কি আহি যাব, আমাৰ গ্ৰুপৰ কেপাচিটিটো আহি যাব। আৰু ছেকেণ্ড যদি ব্লক ফেইলৰ হ'লে আমি কি কৰিম, যে এই মানে এৰিয়াটো সেনেকৈ টাইপকৈ ধৰি ল'ম। এতিয়া দুটাৰ যিটো মিনিমাম হ'ব সেইটোকে আমি গ্ৰুপৰ কেপাচিটি বুলি ধৰি ল'লে হৈ গ'ল। ঠিক আছে নে? বুজিলোঁ? এই ফেলছ লেবেল নালাগে তোমালোকক, কনভাৰ্চ লেবেলটো নালাগে। তাৰপিছত এইটো আমাৰ ষ্টেটিক ফৰ্মুলাকেইটা আমি হৈ গ'ল। এতিয়া আমাৰ ডাইনেমিক ফৰ্মুলা আমি ডিছকাছ কৰোঁ। ঠিক আছে? ডাইনেমিক ফৰ্মুলাটো একো নাই, এটা টেষ্ট হয়। ঠিক আছে নে? টেষ্টটোত কি হয়, যে এটা টেষ্ট ফাইল এটা লওঁ আমি, কিবা এটা ডেফটৰ টেষ্ট ফাইল এটা লওঁ। ঠিক আছে নে? সেই যিটো চইলত ফাউণ্ডেশ্যনটো বনাম, তাতে আমি টেষ্ট ফাইল এটা ল'ম। সেই টেষ্ট ফাইলটো আমি কি কৰিম, এটা ৱেট ওপৰৰ পৰা পেলাই দিম, ৱেট এটা ওপৰৰ পৰা কিবা হাইট এটাৰ পৰা পেলাই দিম। ঠিক আছে নে? ৱেটটো ধৰি লোৱা W, হাইটটো ধৰি লোৱা H। ঠিক আছে? তাৰপিছত কি কৰিম,
যে আমি এই ৱেটটো বাৰ পেলাই থাকিম, ধৰি লওক 10 বাৰ পেলালোঁ, 10 বাৰ পেলাওঁতে আমাৰ পাইলটো ধৰি লোৱা এই 10 বাৰ পেলাওঁতে পাইলটো ধৰি লোৱা 10 mm তলত গ'ল, ঠিক আছে নে, 10 mm তলত গ'ল। চ' একবাৰ পেলাওঁতে কিমান তলত গ'ল, চ' আমি কি কৰিম 10 mm ডিভাইডেড বাই 10 বাৰ মানে কি 1 mm পাৰ ব্লো, হয়নে, এটা ব্লোত আমাৰ 1 mm, এই 1 mm পাৰ ব্লোটোক আমি এছ বুলি ক'ম, এছ ইকুৱেল টু কি হৈ যাব এইটো ক্ষেত্ৰত 1, ঠিক আছে নে, এইটোক আমি এছ বুলি ক'ম, মানে এটা ব্লোত কিমান তলত গৈছে, কিন্তু এটা ব্লোৱে নামাৰোঁ আমি 10-15টা ব্লো মাৰিম, তাৰপিছত কি কৰিম যে সেইটো কিমান টোটেল কিমান তলত গৈছে ডিভাইডেড বাই 15টা ব্লো মাৰিলে আমাৰ কি হ'ব এটা ব্লোত কিমান তলত গৈছে। চ' সেই এছ ভেলুটো আমি নোট কৰি ল'ম, তাৰপিছত আমি ডাব্লিউ কিমান দি আছোঁ লোড সেইটোও নোট কৰি ল'ম, হাইট কিমান দি আছোঁ সেইটোও নোট কৰি ল'ম, ঠিক আছে নে, তাৰপিছত আমি এই ফৰ্মুলাটোত পুট কৰি দিম ডাব্লিউ ইনটু এইচ, আৰু ইটা এইচটো কি হয় এটা এফিচিয়েঞ্চি অফ দ্য হেমাৰ, সেইটো আমাৰ ফিক্স থাকিব, আমি যিটো হেমাৰ ইউজ কৰি আছোঁ সেইটোৰ কাৰণে আমি এফিচিয়েঞ্চি এটা কোম্পানীৰ পৰা আমি পাই যাম, ঠিক আছে নে, তাৰপিছত ডিভাইডেড বাই ফেক্টৰ অফ ছেফটি তুমি জেনেৰেলি 6 লওঁ, তাৰপিছত এছটো মই ক'লোঁ কেনেকৈ ওলাব লাগে, আৰু এই চিৰ ভেলুটো আমাৰ ডিপেণ্ড কৰিব, যদি আমি ড্ৰপ হেমাৰ ইউজ কৰি আছোঁ 2.54 হ'ব, আৰু ষ্টিম হেমাৰ ইউজ কৰিলে 0.254 চেণ্টিমিটাৰ হ'ব, ঠিক আছে নে, মনত ৰাখিবা। চ' এইটোৰ পৰা আমাৰ ডাইৰেক্টলি আমি কি পাই যাম কিউ ছেফটো পাই যাম, ঠিক আছে নে, ডাইৰেক্টলি কিউ ছেফ পাই যাম, আৰু এইটোকে আমাৰ ইঞ্জিনিয়াৰিং নিউজ ফৰ্মুলা বুলি কয়, এইটো এক্সামত আহি থাকে, ঠিক আছে নে, বহুত কমন আহি থাকে। তাৰপিছত হিলিজ ফৰ্মুলা মডিফাইড ফৰ্মুলা বুলিও কয়। চ' এইটোত একো নাই, ছেম তেনেকুৱা টাইপে হ'ব, জাষ্ট ইয়াতে চিৰ ঠাইত C/2 হ'ব, হ'ব, আৰু ইয়াতে এই এফিচিয়েঞ্চি দুটা ইনটু কৰে, হেমাৰৰ এফিচিয়েঞ্চি আৰু আমাৰ হেমাৰৰ এফিচিয়েঞ্চি আৰু ব্ল'টোৰ এফিচিয়েঞ্চি, এই দুটা এফিচিয়েঞ্চি মাল্টিপ্লাই কৰে, ঠিক আছে নে, বাকী বস্তুবোৰ প্ৰায় ছেম হয়। তাৰপিছত আমাৰ এইটো কি আহি যাব আমাৰ কিউ ছেফ আহি যাব, ঠিক আছে, এইটো আমাৰ ডাইনামিক ফৰ্মুলা, ঠিক আছে। তাৰপিছত এই ফৰ্মুলাকেইটা আমি জেনেৰেলি ফাৰ্ষ্ট কৰিম মানে লোডটো কণ্টিনিউৱাছলি শ্বৰ্ট টাৰ্ম হ'ব, শ্বৰ্ট টাৰ্ম হ'লে আমাৰ এইটো জেনেৰেলি চেণ্ডৰ কাৰণে ভাল হ'ব, কিন্তু ক্লেৰ কাৰণে ভাল নহ'ব, কিন্তু ক্লেত আমাৰ কি থাকিব লং টাৰ্ম এই বস্তুটো টেষ্ট কৰিব লাগিব, কিন্তু ক্লেত কি হয় কনচলিডেশ্যন হয়, ঠিক আছে। তাৰপিছত আমি পাইল লোড টেষ্টটো কি হয় ছেম, সেই টেষ্ট পাইল এটা লৈ ল'ম, টেষ্ট পাইলটো আগতে আমি কি হেমাৰ দি আমি ডাইনামিক লোড দি আছিলোঁ হয়নে, এইবাৰ আমি ষ্টেটিক লোড দিম, মানে লোডটো বঢ়াই গৈ থাকিম। ষ্টেটিক লোড মানে বুজি পাইছা ন, যে মানে আমি কিবা এটা লোডটো আমি লং টাৰ্মৰ কাৰণে দিম, বাৰ ওপৰ তলকৈ পেলাই ইম্পেক্ট লোড নিদিওঁ, মানে লোড দি থাকিম, তাৰপিছত আমি লোড দিয়াৰ লগতে এটা ছেটেলমেণ্টটো চাই থাকিম, ঠিক আছে নে, লোডো দি থাকিম ছেটেলমেণ্ট চাই থাকিম, তো এনেকৈ গ্ৰাফ এটা বনাই ল'ম যে লোড বঢ়াই থাকিম ছেটেলমেণ্ট চাই থাকিম, ঠিক আছে। তাৰপিছত আমি তিনিটা বস্তু দিয়া আছে যে ছেফ লোডটো ওলোৱাৰ কাৰণে যদি টোটেল ছেটেলমেণ্টটো 12 mm হয়, ঠিক আছে, টোটেল তিনিটা লোড ওলাবা, ঠিক আছে, তিনিটা লোড ওলাবা তাৰে মিনিমামটো ল'বা, ঠিক আছে। টোটেল ছেটেলমেণ্ট 12 mm, নেট ছেটেলমেণ্ট 6 mm বা 10% অফ ডাইমিটাৰ অফ দ্য পাইলৰ 10% যিটো হয় তাৰে ছেটেলমেণ্টটো, ঠিক আছে নে। চ' এইটো বস্তুটো কেনেকৈ মই বুজাই দি আছোঁ, ধৰি লোৱা এইটো পাইল বা এইটো পাইল, ঠিক আছে, ইয়াত তোমালোকে ষ্টেটিক লোড বঢ়াই গৈ আছে, এতিয়া এই পাইলটো ধৰি লোৱা ডাইমিটাৰ, এই পাইলটোৰ ধৰি লোৱা ডাইমিটাৰ আমাৰ কিমান আছে, যে ডাইমিটাৰ আমাৰ 100 mm, ঠিক আছে, 100 mm হ'ব, ঠিক আছে। যদি পাইলটোৰ ডাইমিটাৰ 100 mm, 100 mm ৰ 10% কিমান হ'ব, আমাক কিমান লাগে 100 mm ৰ 10% কিমান হ'ব 10 mm, ঠিক আছে, 100 mm ৰ 10% কিমান হ'ব 10 mm। চ' আমাৰ এই কেছটোৰ কাৰণে এইটোক আমি 10 mm ধৰি ল'ব পাৰোঁ, ঠিক আছে। তাৰপিছত কি দিয়া আছে যে এটা টোটেল ছেটেলমেণ্ট ৱৰ্ড এটা দি আছে নেট ছেটেলমেণ্ট। টোটেল ছেটেলমেণ্ট কি হয়, যেতিয়া তোমালোকে লোডটো দিবা, ঠিক আছে নে, লোডটো দিলে তোমালোকৰ ছেটেলমেণ্ট এটা হ'ব, ঠিক আছে নে, লোডটো যেতিয়া গুচাই দিবা তেতিয়া অলপমান ছেটেলমেণ্ট ৰিভাৰ্ছ আহে, বুজি পাইছে, অলপমান ছেটেলমেণ্ট ঘূৰি আহে, মানে ৰাবাৰ টাইপ, মানে ৰাবাৰটো টানিলে যেনেকৈ লোডটো দিয়াতে সি তললৈ গুচি গ'ল, কিন্তু এটা ছেটেলমেণ্ট গুচাই আহে, এইটোক আমি ছেটেলমেণ্ট ৰিভাৰ্ছ ছেটেলমেণ্ট, মানে এইটো ছেটেলমেণ্ট কি বুলি কওঁ আমি, যে এইটো ছেটেলমেণ্ট মানে ঘূৰি আহে, ৰিবাউণ্ড ছেটেলমেণ্ট হয়নে। চ' আমি টোটেল ছেটেলমেণ্টটো কি ধৰিম, যে টোটেল লোডটো দি থাকোঁতে টোটেল ছেটেলমেণ্ট কিবা এটা আহিব হয়নে। চ' তাৰপিছত যদি লোডটো গুচাই দিয়াৰ পিছত কিবা এটা ছেটেলমেণ্ট ঘূৰি আহে, সেইটোক আমি ৰিবাউণ্ড ছেটেলমেণ্ট বুলি কওঁ, ঠিক আছে। জাষ্ট টোটেল ছেটেলমেণ্টৰ পৰা যদি ৰিবাউণ্ড ছেটেলমেণ্টটো মাইনাছ কৰি দিওঁ, সেইটোক আমি নেট ছেটেলমেণ্ট বুলি কওঁ, ঠিক আছে নে। চ' আমাৰ বস্তুটো কি দিয়া আছে, যে ধৰি লোৱা আমাৰ এই লোডটো বঢ়াই থাকোঁতে 12 mm ছেটেলমেণ্ট হৈছে, আমাৰ ধৰি লোৱা 12 mm ছেটেলমেণ্ট হৈছে, ধৰি লোৱা আমাৰ 100 কিলোনিউটন, 100 কিলোনিউটনত আমাৰ 12 mm ছেটেলমেণ্ট হৈছে, ঠিক আছে। তাৰপিছত এই 12 mm ছেটেলমেণ্ট যে হৈছে তাৰ পৰা যদি ৰিবাউণ্ডটো মাইনাছ কৰোঁ, ধৰি লোৱা ৰিবাউণ্ডটো মাইনাছ কৰিলে ধৰি লোৱা আমাৰ কিমান আহে, ৰিবাউণ্ড ধৰিলে 4 mm আহিছে, তাৰমানে ৰিবাউণ্ড মাইনাছ কৰাৰ পিছত কিমান হয় 8 mm নেট ছেটেলমেণ্ট, আমাক 8 mm ৰ কাৰণে নালাগে, আমাক 6 mm ৰ কাৰণে লাগে। ত' 6 mm ৰ কাৰণে মই কিবা এটা পাম, 12 mm টো টোটেল ছেটেলমেণ্ট, ঠিক আছে নে। তাৰপিছত 6 mm আমি ইয়াতে কি ল'ম নেট ছেটেলমেণ্ট মানে কি, যে আমি ৰিবাউণ্ড ছেটেলমেণ্টটো আমি মাইনাছ কৰি কিনে এটা ছেটেলমেণ্ট ওলাম, ঠিক আছে নে। 6 mm নেট ছেটেলমেণ্টটো ধৰি লওঁ আমি 90 কিলোনিউটনতে 6 mm নেট ছেটেলমেণ্ট পাই গৈছোঁ, ঠিক আছে নে। তাৰপিছত 10% অফ ডাইমিটাৰ অফ বাৰ মানে কি 10 mm ছেটেলমেণ্ট, ধৰি লওঁ 10 mm ছেটেলমেণ্টটো তোমালোকে 95 কিলোনিউটনত পাইছা, ঠিক আছে নে, টোটেল ছেটেলমেণ্ট। চ' আমি এতিয়া এই তিনিটাৰ পৰা কি ল'ম, এই তিনিটাৰ মিনিমামটো ল'ম, মিনিমাম কিমান হ'ল আমাৰ 90 কিলোনিউটন হয়নে। চ' 90 কিলোনিউটনটোক আমি কি ক'ম, যে কেপাচিটি অফ
দুটা পাইল বুলি ল'ম পাইল লোড টেষ্টত বুজি পাইছানে এটা খালি দুটা বস্তু মনত ৰাখিব লাগিব এই 12 mm 6 mm আৰু 10% অফ ডায়ামিটাৰ আৰু দুটা টাইপৰ সেটেলমেন্ট আছে এটা টোটেল সেটেলমেন্ট আৰু এটা নেট সেটেলমেন্ট টোটেল সেটেলমেন্টটো কি যিমান সেটেলমেন্ট হ'ল নেট সেটেলমেন্টটো কি সেই লোডটো গুচাই দিয়াৰ পিছত এটা সেটেলমেন্ট ঘূৰি আহিব ৰিবাউণ্ডটো যেতিয়া মাইনাছ কৰি দিব তেতিয়া ৰিয়েলিটি নেট সেটেলমেন্টটো পাবা ঠিক আছে নে সো এই তিনিটা সেটেলমেন্ট হ'বৰ কাৰণে যিটো লোড লাগে সেই লোডকেইটা তোমালোকে নোট ডাউন কৰি ল'বা নোট ডাউন কৰাৰ পিছত যিটো মিনিমাম ভেলু থাকে সেইটোৱে কেপাচিটি অফ দ্য পাইল বুলি কৈ দিবা ঠিক আছে তাৰপিছত নিগেটিভ স্কিন ফ্ৰিকশ্যন আমাৰ জেনেৰেলি কেতিয়া হয় যে আমি যদি নতুনকৈ এটা ভেৰি লুজ চেণ্ড বা নতুনকৈ এটা চইল এটা পাৰ্ট প্লেচ কৰিছোঁ তাতে যদি পাইল দিছোঁ তেতিয়া কি হ'ব এই চইলখিনি নিজেওতো কম্পেক্ট হ'ব কিয় লুজ ষ্টেটত আছে যদি কম্পেক্ট হয় তেনে এই চইলখিনি যদি বহুত তললৈ গুচি যায় আমি পাইলটোক তললৈ নি আছোঁ আৰু চইলখিনি নিজেও যদি কম্পেক্ট হৈ বেছি তললৈ গুচি যায় তেতিয়া কি হ'ব যে ৰিলেটিভ ফ'ৰ্চটো কি হ'ব যে এই চইলখিনি ৰিলেটিভ ফ'ৰ্চটো ওপৰৰ ফালে নিদি ফ্ৰিকশ্যনটো তলৰ ফালে দিব সেইটো আমাৰ পাইলৰ কাৰণে বেয়া হৈ গ'ল কিয় আমি পাইলটোৰ লোডটো ধৰে কেনেকৈ চইলটোৰ ফ্ৰিকশ্যন আপৱৰ্ডৰ কাৰণে এতিয়া চইলটো যদি নিজে ফ্ৰিকশ্যন তলৰ ফালে দি আছে মানে ইনডাইৰেক্টলি ইট ইজ এক্টিং লাইক এ লোড অন দ্য পাইল হয় নে নহয় এইটোক আমি নিগেটিভ স্কিন ফ্ৰিকশ্যন বুলি কওঁ নিগেটিভ স্কিন ফ্ৰিকশ্যন আমাৰ কেতিয়া হয় যদি আমাৰ ৰিচেণ্টলি ফিল্ড আপ চইল এটা থাকে ৰিচেণ্টলি ফিল্ড আপ চইল এটা কি থাকিব লুজ হৈ থাকিব চ' সি কি হ'ব সেটেলমেণ্ট হ'ব সেটেলমেণ্ট হ'লে কি হ'ব যদি পাইলটো যিটো ৰেটত আমাৰ তললৈ আমি ড্ৰাইভ কৰি আছোঁ তাতছে যদি বেছি ফাষ্ট যদি সেই চইলখিনি ছেটেল হৈ যায় তেতিয়া কি হ'ব যে এইটো বস্তু ধৰি লোৱা এটা বস্তু যদি 10 কিলোমিটাৰ পাৰ আৱাৰ তলত গৈ আছে এটা যদি 15 গৈ আছে দুটাৰ যদি বডি টাচ হৈ আছে তেন্তে এই 15 কিলোমিটাৰটো 10টো কি তলৰ ফালেহে টানিব চ' সেইটো কথা ইয়াতে হৈ আছে যে মানে চইলটো আমাৰ বেছি ৰেটত তলত গৈ আছে কম্পেয়াৰ টু দ্য পাইল সেইকাৰণে আমাৰ কি হ'ব যে আমাৰ পাইলটোত তলৰ ফালে ফ্ৰিকশ্যন লাগিব আৰু এইটোক আমি নিগেটিভ ফ্ৰিকশ্যন বুলি ক'ম নিগেটিভ ফ্ৰিকশ্যন কিয় ক'ম কিয় আমাৰ ওপৰৰ ফালে লাগিলে সেইটো আমাৰ এটা বিয়াৰিং কেপাচিটি টাইপ কাম কৰি লয় কিন্তু তলৰ ফালে লাগিলে সেইটো আমাৰ উল্টা পাইলত এক্সটাৰ্নেল লোড এটা আহিব চ' ফেইলিয়ৰ কৰাৰ চান্স হ'ব ঠিক আছে নে সেইকাৰণে নিগেটিভ ফ্ৰিকশ্যন বুলি কওঁ তাৰপিছত যদি চইলটো ভেৰি লুজ হয় তেতিয়া সেই সেটেলমেণ্ট কণ্টিনিউছ হৈ থাকিব ছফ্ট ক্লে হৈ থাকিলে সেটেলমেণ্ট হৈ থাকিব চ' এইবোৰ ক্ষেত্ৰত আমাৰ নিগেটিভ স্কিন ফ্ৰিকশ্যন আহে ঠিক আছে নে চ' এইটোৰ ফৰ্মুলাবোৰ চব চেম আগৰ দৰে হয় ঠিক আছে নে জাষ্ট ইয়াতে ডাউনৱাৰ্ড এক্ট কৰিব ঠিক আছে তাৰপিছত আমাৰ লাষ্ট এটা বস্তু আছে আণ্ডাৰ ৰিমটো পাইলটো আমি ক'ত ইউজ কৰোঁ জেনেৰেলি আমাৰ এক্সপানচিভ চইল মানে কি এক্সপাণ্ড হৈ থাকে যি কাৰণে ই ওপৰৰ পৰা ফ'ৰ্চ লগায় জাষ্ট অলপ চিম্পল মনত ৰাখিবা ইমান বেছি ডেফ্টত জানিব নালাগে এক্সামটোৰ কাৰণে যে আমাৰ এই বস্তু এটা যদি চইলটো ওপৰৰ এক্সপাণ্ড হৈ থাকে ফুলি থাকে তেতিয়া কি হ'ব এই পাইলটো ওপৰৰ ফালে ফ'ৰ্চ দিব হয় নে নহয় ওপৰৰ ফালে মানে এই পাইলবিলাক আমাৰ কি হ'ব মানে ওপৰৰ ফালে ফ'ৰ্চ দিব সেই ওপৰৰ ফালে ফ'ৰ্চটো নিদিয়াৰ কাৰণে আমি এটা তলৰ ফালে এই বস্তুটোক আমি কি কৰি দিওঁ অলপ পেটলা টাইপ কৰি দিওঁ হয়নে তেতিয়া এই ফ'ৰ্চটো গোটেই এই এৰিয়াটোত লাগিলে অভাৰঅল এক্সপানচিভ ফ'ৰ্চটো আমাৰ কি হৈ যাব কমি যাব ঠিক আছে নে বুজি পাইছানে চ' চইলটোৰ এক্সপাণ্ড কম হ'ব চ' সেইকাৰণে আমি এটা বাল্ব টাইপ ফৰ্ম কৰি এই বাল্বটোৰ ডায়মিটাৰটো কেতিয়াবা আহে এই বাল্বটোৰ ডায়মিটাৰটো 2.5 টাইমছ অফ ডি হয় মানে ডায়মিটাৰ অফ পাইলছৰ 2.5 টাইমছ আমি এইটো এই ডায়মিটাৰটো ৰাখোঁ ঠিক আছে চ' আজিৰ কাৰণে হৈ যাব চ' আমি দুটা টাইপৰ ফাউণ্ডেশ্যনে পঢ়িলোঁ কালি আমাৰ অলপমান বেছিক টেষ্ট কেইটামান আছে এইকেইটা পঢ়িলে আমাৰ ফাউণ্ডেশ্যন ষ্টাডিটো হৈ যাব